নমস্কাৰ মোৰ আনিতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে যদি এডিআৰই গ্ৰেড 3 আৰু আসাম পুলিচৰ এক্সামৰ বাবে যদি প্ৰিপাৰেচন চলাই আছে তেতিয়াহলে এই ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো আমি আজি এটো ভিডিঅ'ত আসাম পুলিচ বা এডিআৰই গ্ৰেড 3 হ'ব পৰা কিছুমান সম্ভাৱ্য ম্যাথমেটিক্স বা এৰিথমেটিকৰ মডেল পেপাৰ এখনৰ কোৱেশ্চনসমূহ আলোচনা কৰিম যিখন নেকি পেপাৰ যিকেইটা ম্যাথমেটিক্সৰ কোৱেশ্চন আছে আগন্তুক পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন অহা খুবেই সম্ভাৱনা আছে যদি ডাইৰেক্ট কোৱেশ্চন ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্চন নপৰে তথাপিও আপোনালোকে এনেকুৱা কিছুমান কথা শিকি যাব যিকেইটা নেকি আপোনালোকে আগন্তুক হ'বলগীয়া এক্সামত কোনোবা নহয় কোনোবা এটা প্ৰক্ৰিয়াত আপোনাক ই হেল্প কৰিব গতিকে আপোনালোকে মই যেহেতু ইয়াত অকল এৰিথমেটিক বা ম্যাথমেটিক্সৰ কোৱেশ্চনসমূহ আলোচনা কৰিম যে ইয়াত 20টা কোৱেশ্চন আছে আপোনালোকে যদি বাকি কোৱেশ্চনবোৰ আপোনালোকে যদি এক্সাম হিচাপে মানে মক টেষ্ট হিচাপে যদি দিব বিচাৰে তেতিয়া ডেসক্ৰিপচনত দি থোৱা লিংকত গৈ পেপাৰখন ডাউনলোড কৰি সেই পেপাৰখন আপুনি মক টেষ্ট হিচাপে আপোনালোকে এক্সামত দিব পাৰে ঘৰ এবাৰ দি চাব আপোনালোকৰ বাবে সুবিধা হ'ব গতিকে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওঁ হক আমি প্ৰথমটো কোৱেশ্চন যেহেতু প্ৰথম কোৱেশ্চনটো নাম্বাৰ হ'ব 81 তাৰ মানে ইয়াৰ আগত 1 ৰ পৰা 80 লৈকে আমাৰ কোৱেশ্চনছ আছে গতিকে আপোনালোকে যদি মক টেষ্ট হিচাপে দিব বিচাৰে তেতিয়া হলে ডেসক্ৰিপচনত গৈ পেপাৰখন ডাউনলোড কৰি মক টেষ্ট হিচাপে পেপাৰখন আপোনালোকে এক্সাম দিব পাৰিব গতিকে আমি কোৱেশ্চন গিটা চাওঁ আহক এটা প্ৰথম কোৱেশ্চন কৈছে কি প্ৰথম 10টা পূৰ্ণ সংখ্যাৰ যোগফল হ'ব বুলি কৈছে এটা প্ৰথম 10টা পূৰ্ণ সংখ্যাৰ যোগফল নিৰ্ণয় কৰিব লাগে এটা পূৰ্ণ সংখ্যা বুলি ক'লে কি বুজি পাওঁ আমি শূন্যৰ পৰা আৰম্ভ কৰি স্বাভাৱিক সংখ্যাবোৰক লৈ আমি পূৰ্ণ সংখ্যা বুলি কওঁ গতিকে প্ৰথম পূৰ্ণ সংখ্যাটো শূন্য সেকেন্ডটো কি 1 তেনেকৈ কেটা আপ টু কলৈকে যাব লাগিব আমি 10টা পূৰ্ণ সংখ্যা হ'লে আপ টু কলৈকে যাব লাগিব 9 লৈকে যাব লাগিব গতিকে শূন্যৰ পৰা 9 লৈকে কেটা আছে 10টা পূৰ্ণ সংখ্যা আছে আৰু ইহঁতৰ যোগফলটো কিমান আহিব আমি নিৰ্ণয় কৰিব লাগে আপোনালোকে যদি একো ফৰ্মুলা নাজানেও তেতিয়া আপোনালোকে গোটেইকেইটা সংখ্যা যোগ কৰি দিব আপুনি এনসাৰটো পাই যাব কিন্তু এটোকে টাইম বচাবলৈ আপুনি এটা ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰে ধৰক এক্সামত 10টা নাহি 20টাও আহিব পাৰে তেতিয়াতো আপুনি বহুত ডাঙৰকে ফৰ্মুলা মানে বহুত যদি এনেকৈ যোগ কৰিব বিচাৰে আপোনাৰ বহুত সময় খৰচ হ'ব গতিকে ইয়াৰ এটা ফৰ্মুলা আছে কি প্ৰথম nটা পূৰ্ণ সংখ্যাৰ যোগফলটো কি n * n - 1 ডিভাইডেড বাই 2 এটো ফৰ্মুলা ব্যৱহাৰ কৰিলে কি পাব আপুনি nটা পূৰ্ণ সংখ্যাৰ যোগফল হ'ব প্ৰথম ওটো ইম্পৰ্টেন্ট প্ৰথম nটা পূৰ্ণ সংখ্যাৰ যোগফল যদি উলিয়াবলৈ কয় এটা n * n - 1 ডিভাইডেড বাই 2 হ'বগে ঠিক আছে এটা আমাক n ৰ জায়গাত কি আছে 10টা আছে গতিকে n ৰ জায়গাত আমি কি পুট কৰি দিম 10 পুট কৰি দিম গতিকে n ৰ জায়গাত 10 পুট কৰিলে 10 আৰু 10 - 1 ডিভাইডেড বাই কি হ'ব আপোনাৰ বাবে ডিভাইডেড বাই 2 হ'ব ঠিক আছে ইকুৱেল 10 ৰ জায়গাত মই 10 ৰাখিম নহয় জানো পূৰণ 10 পাই গ'ল থাকিলে কি হ'ব ইয়াত 9 হ'ব আৰু ডিভাইডেড বাই কি হ'ব 2 হ'ব তাৰপা এই 2 টোৱে এই 5 10 ৰ কাটিং কাৰণ 5 বাৰ যাব তা 5 এ 9 এ পোন গলে কিমান আহিব 45 আহিব গতিকে তাৰমানে বুজি পালো কি প্ৰথম 10টা পূৰ্ণ সংখ্যাৰ যোগফলটো হ'ব 45 ঠিক আছে অপচন নাম্বাৰ বি টো কাৰেক্ট হ'ব যদি প্ৰথম 10টা পূৰ্ণ সংখ্যা নহয় যদি স্বাভাৱিক সংখ্যা আহিলতেন তেতিয়া হলে আমি ফৰ্মুলা ব্যৱহাৰ কৰিলে কি ফৰ্মুলা ব্যৱহাৰ কৰিলতেন n * n + 1 ডিভাইডেড বাই 2 ব্যৱহাৰ কৰিলতেন যদি প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যদি যোগফল উলিয়াবলৈ আহিলতেন ঠিক আছে গতিকে প্ৰথম কোৱেশ্চনটো উত্তৰটো হ'ব অপচন নাম্বাৰ বি ঠিক আছে আমি নেক্সট কোৱেশ্চনটো চাওঁ আহক এতিয়া চাওঁ কোৱেশ্চন নাম্বাৰ 82 এতিয়া 82 মই কৈছে কি আমাক যদি পৃথিৱীৰ ভৰ 5.97 * 10^24 কেজি হয় আৰু চন্দ্ৰৰ ভৰ যদি 7.35 * 10^22 হয় কেজি হয় তেনে পৃথিৱীৰ ভৰ আৰু চন্দ্ৰৰ ভৰৰ মাজৰ পাৰ্থক্য উলিয়াব কৈছে এতিয়া পাৰ্থক্য বুলি ক'লে কি বুজিবা আমি তাৰমানে প্ৰথমতে পৃথিৱীৰ ভৰ যেটো আৰ্থৰ ভৰটো আৰু মাইনাস মানে কি হয় চন্দ্ৰৰ ভৰ তাৰমানে মুন ইহঁতৰ পাৰ্থক্য মানে এটা বিগফল নিৰ্ণয় কৰিব লাগে কিন্তু বিগফল নিৰ্ণয় কৰিব পাৰিম হয় কিন্তু এটা কথা হ'ল কি ইহঁতৰ ইউনিটটো একেই আছে গতে কোনো অসুবিধা নাই কেজিত আছে কোনো অসুবিধা নাই কেজিত ইয়াত নিলিখিলো ইয়াত দিয়া আছে কেজি বুলি ইয়াত ঠাইত গৈছে লিখিবলৈ কিন্তু কথা হ'ল যেতিয়া আমি পাৰ্থক্য নিৰ্ণয় কৰিব যাম ন তেতিয়া এটা কথা ইম্পৰ্টেন্ট হৈ গ'ল কি ইয়াত আছে 10^24 আৰু ইয়াত আছে 10^22 কি আছে 22 আছে কিন্তু ইয়াক কি কৰিব লাগিব প্ৰথম সেম কৰি ল'ব লাগিব তেতিয়া আমি পাৰ্থক্য বা বিগফল নিৰ্ণয় কৰিব পাৰিম গতিকে মই কি ক'ব বিচাৰিছো ইয়াত যেটো 5.97 আছে * 10^24 আছে মই এই ডেসিমেল পইণ্টটো তাৰমানে যেটো আমাৰ দশমিক পইণ্ট আছে দশমিক পইণ্টটো মই উঠাই দিব বিচাৰিছো তাৰমানে মই কি লিখিব বিচাৰিছো ইয়াত 597 এটা মই কি কৰিলো দশমিক পইণ্টটো উঠাই দিলো দশমিক পইণ্টটো উঠাই দিয়াৰ পাছত দশমিকৰ পিছত কেটা ডিজিট আছিল বা কেটা অংক আছিল দুটা আছিল
দশমিক পইণ্টটো উঠাই দিয়াত যদি দুটা ডিজিট আছিলে তেতিয়াহ'লে আমি ইয়াত ওপৰত কি লিখিম ইনটু 10 টু দি পাৱাৰ -2 লিখিম যেহেতু ডেচিমেল পইণ্টৰ পাছত দশমিকৰ পাছত দুটা অংক আছিলে হল আৰু অলৰেডিটো 10 টু দি পাৱাৰ 24 টো আছে অলৰেডি তো 10 টু দি পাৱাৰ 24 ঠিক আছে এতিয়া মই 5 9 7 কৰিলো ঠিক আছে এতিয়া ইয়াত 10 টু দি পাৱাৰ কি আছে -2 আছে ইয়াত আছে 10 টু দি পাৱাৰ 24 আছে এতিয়া আমি এটা কথা জানো কি তেতিয়া কি হৈ যাব ইয়াত 10 টু দি পাৱাৰ -2 প্লাস 24 হ'বগে তাৰ মানে আমি ইয়াত যদি লিখিব বিচাৰো কি হৈ যাবগে -2 প্লাস 24 যেহেতু জেগা অভাৱ আছে মই এটো কি কৰি দিছো -2 প্লাস 24 যদি কৰি দিও তাৰ মানে আলটিমেটলি মই ইয়াত লিখি দিব পাৰো কি বুলি ডাইৰেক্টলি কি লিখি দিব পাৰো 22 লিখিব পাৰো ঠিক আছে এটা a 22 তাৰ মানে -2 প্লাস 24 টো কেনেকৈ পালো কাৰণ আমি এটা কথা জানো কি এটা কথা আমি কি বুলি জানো a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ যদি n হৈ থাকে তাৰ মানে ভূমিটো যদি একে হয় পাৱাৰ দুটা কি হৈ যায় আমাৰ যোগ হৈ যায় যেহেতু ইয়াত এটো আমাৰ সূচকৰ ফৰ্মুলা বুলি কওঁ যদি ভূমি একে থাকে ইয়াত a আছে ইয়াতো a আছে তেতিয়া হলে ওপৰ পাৱাৰটা কি হৈ যাব যোগফল হৈ যায় হল গতিকে ইয়াত চাওকচোন ইয়াতো ভূমি 10 আছে ইয়াতো ভূমিটো কি আছে 10 আছে গতিকে ওপৰ পাৱাৰটো কি হৈ যাব যোগ হৈ যাব সো -2 প্লাস 24 ঠিক আছে তা -2 প্লাস 24 তাৰ মানে 10 টু দি পাৱাৰ 22 ঠিক আছে আমি এনেদৰে পাইছো 10 টু দি পাৱাৰ 22 এটা কথা হল কি আমি পৃথিৱীৰ ভূমি পৃথিৱীৰ ভৰ আৰু আমাৰ চন্দ্ৰৰ ভৰৰ যেটো মান উলিয়ালো তাৰ এটা 10ৰ পাৱাৰটো ইয়াতো 22 আছে ইয়াতো 22 লে আমি কনভাৰ্ট কৰি দিলো ঠিক আছে এটা আমি পাৰ্থক্যটো উলিয়াও আহক পাৰ্থক্যটো কি কৰিম আমি এটা পৃথিৱীৰ ভৰটো কি আছে 5 9 7 into 10 to the power 22 minus চন্দ্ৰৰ ভৰটো কিমান আছে 7.35 into 10 to the power কিমান আছে 22 হ'ব গটিকে মই এটা কি কৰিম এটা চক ইয়াত 10 to the power 2 ইয়াতো আছে 10 to the power 2 ইয়াতো আছে গটিকে মই কি কৰিম প্ৰথমতে 10 to the power 2 নহয় চলে 10 to the power 22 10 to the power 22 কি কৰিলি মই কমন লৈ ললো ইয়াৰ পৰা যদি 10 to the power 2 কমন থাকি যাব কি 5 9 7 minus ইয়াত থাকি গল কি 7.35 হল এটা চাব এটা a 597 ৰ পৰা 7.35 যদি মাইনাস কৰি দিও তেতিয়া আমাৰ এনসাৰটো আহিব 589 এই ইয়াত হ'ব লাগিছিল 96 নহয় আসলে 9 হ'ব লাগিছিল 589.65 হ'ব ইনটু যেটো এটো ইনটুটো হৈ আছে 10 to the power 22 সো ইনটু কি হ'ব 10 to the power 22 হ'ব যদি মই সলভ কৰি দেখুৱা নাই আপোনালোকে 597 মাইনাস 597 মাইনাস 7.35 যদি কৰে 589.65 পাব ইনটু 10 to the power 22 হ'ব গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'বগে a ঠিক আছে গতিকে 82 ৰ আনসাৰটো হ'ব অপচন নম্বৰ a ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া আমি চাওঁ আহক কোৱেশ্চন নম্বৰ 84 টো কৈছে কি 1.2 ডিভাইডেড বাই কি আছে 24 আছে ৰৰ দশমিক প্ৰকাশ মান কি হ'ব আমি উলিয়াব লাগে তাৰ মানে 1.2 ওপৰত আছে তলত আছে 24 ইয়াৰ দশমিক মান কোনটো হ'ব আমি নিৰ্ণয় কৰিব লাগে এতিয়া চাব 1.2 তলত কি আছে 24 মই যদি এই দশমিকটো উঠাব বিচাৰো যেটো আমাৰ যেটো যেটো নিউমাৰেটৰ বুলি কওঁ তাৰ মানে যদি লবত থকা দশমিকটো যদি আমি উঠাব বিচাৰো তেতিয়া কি কৰিম আমি যেটো দশমিকৰ পাছত কেটা ডিজিট আছে দশমিকৰ পাছত কেটা অংক আছে এটা অংক আছে যদি দশমিকৰ পাছত এটা অংক থাকে আৰু সেই দশমিক পইণ্টটো যদি মই উঠাই দিব বিচাৰো তেতিয়া আমি কি কৰিম 10 হে পূৰণ কৰি দিম 10 হে কি কৰিম ওপৰটো পূৰণ কৰি দিম ইয়াটো আমি কি কৰিম 10 এটা পূৰণ কৰি দিম ইয়াটো কি কৰিম 10 এটা পূৰণ কৰি দিম তেতিয়া 1.2 যেতিয়া 10 হে পূৰণ কৰি দিম কি হ'ব দশমিকটো উঠি যাব তলত কি হৈ যাবগে 24 ইনটু কি হ'বগে 10 হ'বগে ঠিক আছে মই 24 ইনটু 10 তাৰ মানে 240 পাতি দিয়া নাই কিয় পাতি দিয়া নাই ক্যালকুলেশন ভো আমাৰ বাবে কি হ'ব কোন ইজি হ'ব এটা 12 টোৱে মই 24 কিমান যাব দুবাৰ যাব নহয় জানো গতিকে ইয়াক যদি সমাধান কৰি আমি ৰিজাল্ট কি পালো ওপৰত থাকি গল অনলি 1 থাকি গল তলত কি থাকিলে 2 ইনটু 10 তাৰ মানে 20 থাকিলে এটা 20 এ 1 ক হৰণ কৰি দিম যেটো ৰিজাল্ট আহিব হেতুৱে হ'ব এটা 20 এ যদি 1 ক হৰণ কৰো 20 টু 1 ক হৰণ নাযাব গতিকে দশমিক দিলু কি আহিব শূন্য আহিব দশমিকৰ আগত মই এটা শূন্য দি লৈছো দশমিক দিয়াৰ বাবে কি হ'ব শূন্য আহিব 20 এ 10ক যাব জানো নাযায় তেতিয়া আমি আৰু এটা শূন্য দি দিম ইয়াটা শূন্য দিলে ইয়াটো এটা শূন্য হৈ যাব তে এতিয়া 20 100 ক কেনে 5 বাৰ যাব গতিকে 100
এটা আমাৰ আল্টিমেটলি ৰিজাল্ট কি পালোগে আমি ইয়াৰ দশমিক যেটো প্ৰকাশ ৰাখি কি পালোগে 0.05 পালোগে তাৰমানে শুদ্ধ অপচনটো কি হ'ব আমাৰ বাবে অপচন নম্বৰ সি গতিকে 84 ৰ শুদ্ধটো হ'ব অপচন নম্বৰ সি নেক্সট প্ৰশ্নটো চাওঁ এতিয়া চাওঁ হক আমি কোৱেশ্চন নম্বৰ 85 কি দিয়া আছে দুটা সংখ্যাৰ পূৰণফল 135 দিয়া আছে হিহঁতৰ লসাগু 45 হলে হিহঁতৰ গসা উ কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে তাৰমানে দুটা সংখ্যাৰ পূৰণফল আমাক কিমান দি থোৱা আছে 135 দি থোৱা আছে মই এটা কথা কৈছিলো কি আমি যেহেতু মই লসাগু গসাগু যেহেতু মই ইয়াৰ ওপৰত বহুত ভিডিও বনাই থৈছো আপোনালোকে যদি চাব বিচাৰে আমাৰ প্লেলিষ্টত গৈ চাব পাৰিব আৰু ডেসক্ৰিপচনটো ইয়াৰ লিংক দিয়া থাকিব আপোনালোকে যদি চাব বিচাৰে চাই ল'ব এটা কথা মই কৈছিলো কি ভিডিওসমূহত তাৰ এটা কথা কৈছিলো কি দুটাৰ সংখ্যাৰ পূৰণফল দুটা সংখ্যা এটা সংখ্যা a আনটো সংখ্যা b লৈছো ইহঁতৰ পূৰণফলটো কি হ'ব অলৱেজ কি হ'ব সংখ্যা দুটাৰ এলসিএম আৰু HCF ৰ পূৰণফলৰ সৈতে সমান হ'ব বুলি কৈছিলো মই ঠিক আছে এতিয়া এই প্ৰশ্নটো কি দেখুৱা আছে সংখ্যাটা পূৰণফল তাৰ মানে a into b টো দিয়া আছে মানে a into b কিমান দিয়া আছে 135 দিয়া আছে তাৰ মানে 135 ইকুৱেল টু মই কি লিখি দিব পাৰো LCM into HCF মানে হৈছে গসা উ আৰু LCM হৈছে লসাগু ঠিক আছে এটা লসাগু পূৰণ গসা উৰ যেটো পূৰণফল ন 135 130 কেনেকৈ পাছো কাৰণ আমি এটা কথা জানো কি দুটা সংখ্যাৰ LCM আৰু HCF ৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সৈতে কি সদায় সমান হয় এইটো খুব দৰকাৰী নোট আপোনালোকে নোট কৰি ৰাখিব এতিয়া চাব মই কেনেদৰে আমি সমাধান কৰিম এতিয়া আমি গসা উ টো লিয়াব লাগে তাৰমানে HCF টো লিয়াব লাগে LCM ৰ ভ্যালুটো কিমান আছে 45 বুলি আমাক দি থোৱা আছে গতিকে 45 into HCF ইকুৱেল টু আমি কি লিখিম 135 দিম হল এতিয়া আমি কি কৰিম HCF টো মই ৰাখি দিলো এফালে সমান চিহ্ন এপা HCF টো ৰাখি দিলো আৰু 45 টো মই ইটো চাইড লৈ গলোগে 135 যেটো 45 ৰ পূৰণফল হৈছিল ইফালে গলে হৰণফল হ'বগে 45 134 হৰণ কৰিলে কিমান আহিব 3 বাৰ যাব গতিকে HCF বা গসা উ ইয়াৰ বাবে উত্তৰটো কি হ'বগে আমাৰ 3 আহিলে গতিকে অপচন নম্বৰ কি হ'ব বি টো কাৰেক্ট হ'ব ঠিক আছে আপোনালোকে এই ষ্টেটমেন্টটো মনত ৰাখিব এই প্ৰশ্নটোৰ বাবে ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাওঁ আহক কোৱেশ্চন নম্বৰ 86 টো 86 টো আমাৰ কি কৈছে root over 243 আছে আৰু তলত আছে √3 into 2 by কি আছে root over 36 আছে গতিকে ইয়াক আমি কেনেদৰে সমাধান কৰিম ইয়াক সমাধান কৰি পেলাই ইয়াৰ অপচন চাৰিটা দিয়া আছে কোনটো শুদ্ধ উত্তৰ আমি নিৰ্ণয় কৰিব লাগে তাৰমানে ইয়াক আমি সমাধান কৰিব লাগিব কাৰণ ইয়াত কৈছে কি ফাইন্ড দি ভ্যালু বুলি কৈছে ভ্যালু নিৰ্ণয় কৰিব লাগে তাৰমানে ইয়াক আমি কি কৰিব লঘিষ্ঠ আকাৰলে তাৰমানে সৰল কৰিব লাগিব সৰল কৰি ইয়াৰ উত্তৰটো কিটো আহিব আমি নিৰ্ণয় কৰিব লাগে এতিয়া চাব কিছে root over 243 আছে এতিয়া আমি root over 243 টোক আমি এনেদৰে লিখিব পাৰো কেনেকৈ লিখিব পাৰো প্ৰথম কথা হল কি আমি লিখিব পাৰো কি 9 into 3 sorry 9 into 3 নহয় 81 তাৰমানে 81 into 3 লিখিব পাৰো 81 ক যদি 3 মাল্টিপ্লাই কৰো কি পাম 243 পাম আমি কি পামগে 243 পাম তাৰমানে 243 টোক আমি 81 into 3 পাতিছো তলত কি হ'ব তলত √3 টো আছে ইয়াক কৰিবলগীয়া আমি একো উপায় নাই তেতিয়া তাক এনেদৰে ৰাখিছো আৰু ইয়াত আমি কি পাতিছো এটো 2 টো 2 এ ৰাখিছো এটো কি আছে 36 ক কি কৈছো মই 6 স্কয়াৰ পাতি দিছো তাৰছত ৰুট অফ চিহ্নটো দি দিছো ঠিক আছে এতিয়া আমি সমাধান কৰিম চাব এতিয়া কি হ'ব এতিয়া আমি কি কৰিম প্ৰথমতে আমি পাতিম কি তলত √3 টো আমি √3 পাতিম ইয়াক কৰিবলগীয়া তেনেকৈ একো নাই √3 টো √3 পাতিছো আৰু ইয়াক আমি কি কৰি দিম ন 81 টোক আমি কি পাতিব পাৰো 9 স্কয়াৰ পাতিব পাৰো আৰু 9 স্কয়াৰ ইনটু 3 আৰু ইয়াত ৰুট অভাৰ চিহ্নডাল অলৰেডি আছে যেডাল আমাৰ ৰুট অভাৰ চিহ্ন তাৰ মানে আপোনাৰ ৰুট অভাৰ চিহ্নডাল যেডাল আছে আমাৰ তাক বৰ্গমূলৰ চিহ্নডাল আছে বৰ্গমূলৰ চিহ্নডাল মই ৰাখিছো তাৰ পিছত ইনটু আছে ইনটু দিছো আমি এটাত ইনটু দিয়াৰ পিছত আমি কি কৰিম ইয়াক 2 টো 2 এ ৰাখিছো এটা চাব ৰুট অভাৰ 6 স্কয়াৰ আছে গতিকে এই 6 স্কয়াৰ হোৱাৰ কাৰণে ৰুট অভাৰ উঠি যাব গতিকে অনলি ইয়াত কি থাকিব 6 থাকি যাব কাৰণ স্কয়াৰ ৰুট অভাৰ ডালে কাট গুছি যাব গতিকে থাকি যাব অনলি 6 এতিয়া আমি কাটি দিব পাৰো 2 টোৱে 6 ক কাটি দিব পাৰো কিমান বাৰ যাব 3 মানে 3 বাৰ যাব ঠিক আছে এতিয়া চাব নেক্সট আমি কি কৰি দিম এটা 9 স্কয়াৰ আছে নহয় জানো 9 স্কয়াৰ আছে ইনটু 3 আছে 9 স্কয়াৰ থাকিলে 9 টো ৰুট অভাৰ বাহিৰলৈ আমি উলালৈ গুছি আহিম কাৰণ 9 ৰ ওপৰত স্কয়াৰ আছিল গতিকে ই ৰুট অভাৰ ডালৰ বাহিৰলৈ গুছি আহিব বৰ্গমূলৰ বাহিৰলৈ গুছি আহিব কিন্তু এই 3 টো তেনেকৈ থাকি যাব ৰুট অভাৰ 3 টো আৰু তলত ৰুট অভাৰ 3 টো অলৰেডি আছে বৰ্গমূল 3 টো অলৰেডি আছে আৰু এটো কি হ'ব ওপৰত কি থাকিলে 1 থাকিলে তলত থাকিলে 3 ঠিক আছে এটা এই √3 টোৱে এই √3 টোৱে মই কাটি দিলো আৰু এই 3 টোৱে 9 ক কাটিলে কিমান যাব 3 বাৰ যাব গতিকে সমাধান কৰি ইয়া উত্তৰ কিমান পালোগে 3 পালোগে
গতিকে 86ৰ যিটো এনসাৰ হ'ব এনসাৰটো কিমান হ'বগে আমাৰ অপচন নাম্বাৰ সি যে নেকি ইয়াৰ মানটো হ'ব 3 ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাওঁ আহক কোৱেশ্চন নম্বৰ 87 কৈছে কি 7 অনুপাত 5 ৰ সমতুল্য অনুপাত কি উলিয়াব কৈছে সমতুল্য অনুপাত মানে কোনটো কথা কৈছে আমাক যিটো অনুপাত মানে প্ৰপ'ৰ্শনৰ কথা কৈছে সমানুপাতৰ কথা কৈছে সমানুপাতটো ইয়াৰ লগত সমানুপাত কোনটো হৈ আছে আমি উলিয়াব লাগে ইয়াৰ এটা খুব সাধাৰণ ভুল হোৱা চান্স আছে ভুলটো কি হোৱা চান্স আছে আপুনি চাব পাৰে ইয়াত যা 7 ক যদি স্কয়াৰ কৰে কি পাব 49 পাব 5 ক যদি স্কয়াৰ কৰে কিমান পাব 25 পাব গতিকে পটককে কেতিয়াবা আপোনাৰ এটো কাৰেক্ট দি পাব আপুনি কিন্তু এটো এই অপচনটো কাৰেক্ট হ'ব নোৱাৰিব কাৰণ এটো সমতুল্য অনুপাত নহয় সমতুল্য অনুপাত মানে কোনটো বুজাইছে এটো স্কয়াৰ কোনতে পাইছো তাৰ মানে বৰ্গ কোনতে পাইছো তাৰ মানে এটো সমতুল্য অনুপাত নকয় ইয়াক কয় বৰ্গানুপাত আমাক যদি হুদলে সমতুল্য জায়গা যদি আমাক বৰ্গানুপাত যদি হুদলেতেন তেতিয়া অপচন নাম্বাৰ আমি কিন্তু এটো কাৰেক্ট দিলতেন কিন্তু ইয়াত এটো কাৰেক্ট নহব কিন্তু হ'ব কোনটো আমি যদি ইয়াক 7 ক 2 টাইম কও 14 পাম 5 ক যদি 2 টাইম কও কি পাম 10 পাম গতিকে ইয়াৰ সমতুল্য অনুপাতটো কোনটো হ'ব এটোহে কাৰণ ইয়াক যদি 2 এ কাটো 7 পাম ইয়াক যদি 2 এ কাটো কি পাম 5 পাম তাৰমানে 7:5 এ হৈ আছে গতিকে সমতুল্য অনুপাতটো কোনটো হ'ব সি টোহে হ'ব বাকি কেইটাটো নহবই কাৰণ ইয়াকটো 7 ৰ লগত 5 পইণ্ট কৰিলে কিমান হ'ব 35 পাম তাৰমানে ইয়াক যদি 5 মই 5 এ কাটো কি হ'ব 5 এ কাটলে 7 হ'ব ঠিক আছে ইয়াক 5 এ কাটলে 6 হৈ যাব কিন্তু আমাৰ ইয়াত 5 আছিল কিন্তু আমাৰ 6 আইছে এটোটো হ'ব নোৱাৰিবই ইয়াক যদি 3 এ কাটো 7 থাকিব কিন্তু ইয়াক 3 এ কাটিব পৰা নহবই গতিকে এই গেটা অপচন হ'ব নোৱাৰিব গতিকে আমাৰ শুদ্ধ অপচনটো হ'বগে অপচন নাম্বাৰ সি কিন্তু এটো মন ৰাখিব সমতুল্য জায়গা যদি বৰ্গানুপাত হলতেন তেতিয়া অপচন নাম্বাৰ এ টো কাৰেক্ট হলতেন কিন্তু আমাৰ খুদিছে সমতুল্য গতিকে অপচন নাম্বাৰ সি টো কাৰেক্ট হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাওঁ কোৱেশ্চন নাম্বাৰ 88 টো আমাক কৈছে কি সৰকাৰ এখনে ইলেক্ট্ৰিক স্কুটিত 30% দাম জনসাধাৰণৰ বাবে সহায়ক দান আগবঢ়ায় যদি এখন স্কুটিৰ প্ৰকৃতৰ মূল্য তাৰমানে প্ৰকৃতৰ দাম 1,50,000 টকা হয় তেন্তে জনসাধাৰণে এখন স্কুটিৰ বাবে কিমান ব্যয় কৰিব লাগিব তাৰমানে প্ৰশ্নটো এটো ক'ব বিচাৰিছে কি কৰিছে যে এখন স্কুটি আছে সেই স্কুটিখনৰ প্ৰকৃতৰ যিটো মূল্য হেতু 1,50,000 টকা ঠিক আছে যেন আমি শ্বৰুমত গৈ যেতিয়া স্কুটিখন কিনিমগে আমি পইচা কিমান দিব লাগিব 1,50,000 টকা দিব লাগিব কিন্তু সৰকাৰে ক'লে কি যে এই 1,50,000 টকাৰে আমি কি কৰি দিম 30% আমি দি দিম বুলি ক'লে সৰকাৰে দি দিম বুলি ক'লে যে ইয়াৰ 1,50,000 টকাৰে 30% আমি দি দিম আৰু বাকিখিনি পইচা কি দিব লাগিব আপুনি নিজে পে কৰিব লাগিব তেতিয়ালে আমাক খুদিছে যে আপুনি নিজে গৈ প্লাই যেটো সৰকাৰে যেটো 30% পইচা তাৰমানে 1,50,000 টকাৰে 30% সৰকাৰে দিয়ে দিব আৰু তেতিয়া আপুনি কিমান টকা দিবগে লাগিব হেতু আমি নিৰ্ণয় কৰিব লাগে গতিকে আমি কি উলিয়াম তাৰমানে আমি 1,50,000 টকাৰ 30% টো উলিয়াই দিম আৰু 30% টো উলিয়াই পেলাই 1,50,000 পৰা বাদ দি দিম আৰু হেতুই হৈ যাব আমি দিবলগিয়া পইচাটো ঠিক আছে এটা আমি প্ৰথম কি উলিয়াম 1,50,000 টকাৰ আমি কি উলিয়াম 30% উলিয়াম কিমানৰ 1,50,000 টকাৰ 1,50,000 টকা মই লিখিলো ইয়াত ঠিক আছে ইনটু কি হ'ব 30% 30 মানে 30/100 হ'ব 30% কাৰ 1,50,000 টকাৰ ঠিক আছে এটা আমি কাটাকাটি কৰি দিও এই শূন্যটো কাটিলো এই শূন্যটো কাটিলো এতিয়া আমি যদি কওঁ 3×45 হ'ব ইয়াত 45 আৰু ইয়াত থাকিব আপোনাৰ কিমান থাকিবগে 3টা শূন্য নহয় জানো তাৰমানে 45,000 টকা কি কৰিব চৰকাৰে আপোনাক কি দিব পে কৰি দিব 45,000 টকা যেতিয়া চৰকাৰে পে কৰি দিবগে তেতিয়া হলে আপুনি কিমান টকা পে কৰিব লাগিব তেলে কাৰণ 1,50,000 টকাৰে 45,000 টকা চৰকাৰে দিয়ে দিলে তেলে আপোনাল থাকিলে কি 1,05,000 টকা গতিকে আপুনি পে কৰিব লাগিব কিমান 1,05,000 টকা আপুনি দিব লাগিব গতিকে অপচন নাম্বাৰ 88 ৰ শুদ্ধ অপচনটো হ'বগে বি ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন চাওঁ আহক এতিয়া চাওঁ কোৱেশ্চন নাম্বাৰ 89 টো 89 আমাক কি দি থোৱা আছে 90 লিটাৰ মিশ্ৰণত তাৰমানে 90 লিটাৰ মিশ্ৰণত 40% এলকহল আছিল এটা 90% মানে এটা 90 লিটাৰ এটা মিশ্ৰণটা আছে তাৰমানে এটা 90 লিটাৰৰ এটা মিশ্ৰণ আছে সেই মিশ্ৰণটো কি কথা আছে 40% এলকহল আছে কিমান পানী মিহলি কৰিলে এলকহল 30% হ'ব আমি নিৰ্ণয় কৰিব লাগে তাৰমানে মিশ্ৰণটা আছে সেই মিশ্ৰণটোত কিমান লিটাৰ মিশ্ৰণ হেতু 90 লিটাৰৰ মিশ্ৰণ আৰু সেই মিশ্ৰণটোত 40% তাৰমানে 40% এলকহল আছে এটা কথা হল কি আমি কৰিব বিচাৰিছো কি সেই মিশ্ৰণটোত এলকহল কিমান কৰিব বিচাৰিছো 30% কৰিব বিচাৰিছো তেতিয়া হলে 30% যদি 40% এলকহল যদি 30% লে যদি মই কনভাৰ্ট কৰিব বিচাৰো তেতিয়ালে কিমান পানী তাত যোগ কৰিব লগিয়া মানে কিমান পানী এটাত মিহলাব লাগিব আমি হেতু নিৰ্ণয় কৰিব লাগে
ঠিক আছে এতিয়া এইটো প্ৰশ্ন আমি সমাধান কৰা শৰ্ট ট্ৰিকটো কি হ'ব আপুনি লিখিব কি যে প্ৰথম আপুনি লিখিব কি যে প্ৰথম কি হে মিশ্ৰণটোত কিমান পাৰ্চেণ্ট এলকহল আছে যেটো মিশ্ৰণটো কিমান 90 লিটাৰৰ তাত এলকহল কিমান পাৰ্চেণ্ট আছে 40% হেতু 40% টো ওপৰত লিখিব হল তলত লিখিব কি আপুনি কিমান পাৰ্চেণ্টলে কনভাৰ্ট কৰিব বিচাৰিছে কিমান পাৰ্চেণ্টলে কনভাৰ্ট কৰিব বিচাৰিছে আপুনি 30% লে ওপৰত লিখিব কোনটো যে হে মিশ্ৰণটোত কিমান পাৰ্চেণ্ট আছে এলকহল 40% প্ৰথম কিমান আছে 40% 40 ৰ ওপৰত লিখিলো তলত লিখিব কোনটো আপুনি কিমানলে কনভাৰ্ট কৰিব বিচাৰিছে 30% লে তলত 30% টো ঠিক আছে ইনটু মিশ্ৰণটো কিমান লিটাৰৰ আছে কিমান আমাৰ 90 লিটাৰ ইনটু 90 পাতক হল ঠিক আছে মাইনাস কিমান পাতিব মিশ্ৰণটো কিমান 90 আকো মাইনাস কি হ'ব মিশ্ৰণটো কিমান থাকিব 90 লিটাৰ আছিল গৰে -90 পাতক ঠিক আছে এতিয়া আমি সমাধান কৰিম ইয়া সমাধান কৰিলে কিমান হ'ব আমি ইয়াক যদি 30 আমি শূন্য শূন্যকে কাটিবলৈ বেছি ইজি হ'ব আমি প্ৰথমতে এই শূন্যটো কাটিলো আৰু এই 3 টোৱে 9 কাটিলে কিমান বাৰ যাব 3 বাৰ যাব আৰু 3 এ যদি 40 ক পূৰণ কৰো কিমান হ'ব 120 হ'ব 120 -90 গতিকে শুদ্ধ উত্তৰটো হ'ব কিমান 120 বা 90 গলে কিমান হ'ব 30 গতিকে 30 লিটাৰ আমি কি কৰিব লাগিব পানী মিহল কৰিব লাগিব তেতিয়া কি হ'ব হে 90 লিটাৰ মিশ্ৰণটোত কি হৈ যাব 40% এলকহল জাগাত কি হৈ যাব 30% এলকহল হৈ যাব যদি আমি কি কৰো 30 লিটাৰ পানী যোগ কৰো গতিকে 89 ৰ কি হ'ব এনসাৰটো হ'ব অপচন নম্বৰ ডি ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাওঁ কোৱেশ্চন নম্বৰ 92 আমাক কৈছে কি মুঠ 40000 টকা 15% সুতত 5 বছৰলৈ ললে 5 বছৰৰ হেকত মুঠ কিমান টকা সৰল সুত হ'ব আমি নিৰ্ণয় কৰিব লাগে তাৰমানে আমি সিম্পল ইন্টাৰেষ্ট নিৰ্ণয় কৰিব লাগে ইয়াত কিমান টকা মূলধন 40000 টকা সুতৰ হাৰ কিমান 15% আৰু বছৰ তাৰমানে টাইম কিমান 5 বছৰ গতিকে আমি সিম্পল ইন্টাৰেষ্ট বা সৰল সুতৰ ফৰ্মুলাটো কি SI ইকুৱেল কি হয় SI মানে সিম্পল ইন্টাৰেষ্ট PRT ডিভাইডেড বাই 100 P মানে প্ৰিন্সিপাল তাৰমানে যেটো মূলধন 40000 টকা হ'ব R মানে সুতৰ হাৰ যেটো 15% আছে T মানে টাইম যেনেকি 5 বছৰ আছিল গতিকে আমি এটা সমাধান কৰিম ভ্যালু পুট কৰি গতিকে আমি কি পাম P জাগাত কিমান পুট কৰি দিম আমি P জাগাত পুট কৰি আমি 40000 টকা আমি 40000 টকা পুট কৰি দিম R জাগাত কিমান পুট কৰিম 15 পুট কৰিম আৰু টাইমৰ জাগাত কিমান কৰিম 5 বছৰ ডিভাইডেড বাই কিমান হ'ব 100 হ'ব এই 0 টোৱে এই 0 টো কাটিলো এই 0 টোৱে এই 0 টো কাটিলো থাকিব কিমান ইয়াত 400 থাকিলে আৰু 15 টোৱে যদি 5 ৰ লগত পূৰণ কৰো 5 15 কিমান হয় 75 হয় আৰু 75 যদি 400 লগত পূৰণ কৰো আমাৰ কিমান হ'বগে 30000 আহিব 30000 গতিকে আমি সৰল সুত তাৰ মানে 40000 টকা যদি আমি কৰিব যাও আমি যদি 40000 টকা সুতলে লওঁ 15% সুতত 5 বছৰত আমি সিম্পল ইন্টাৰেষ্ট বা সৰল সুত কিমান টকা দিবগে লাগিব আমি 30000 টকা আমি দিবগে লাগিব এতিয়া আমাক যদি সৰল সুতৰ কথাটো যদি নুহুদি পেলাই আমাক যদি খুদিলেতেন বলে সুতে মূলে কিমান টকা ঘূৰাই দিবগে লাগিব যেটো এমাউন্ট বুলি কও আমি তাৰে যেটো আমি লাষ্টত বলে কিমান টকা এমাউন্ট ঘূৰাই দিবগে লাগিব তেতিয়া আমি কি কৰিলেন এই মূলধনটো লগত এই 30000 টো যোগ কৰি দিলেন তাৰমানে এমাউন্ট মানে কি আছিল প্ৰিন্সিপাল যোগ SI আছিল প্ৰিন্সিপাল মানে কিমান 40000 টকা আছে আৰু SI যেটো সৰল সুত কিমান 30000 টকা ওলাইছে কাৰণ সুত হিচাপে আমি মানে পে কৰিব লাগিব তাৰমানে দিব লাগিব কিমান টকা আদায় দিব লাগিব কিমান 30000 টকা গতিকে SI 30000 টকা মূলধন 40000 টকা আছিল তাৰমানে এমাউন্ট হিচাপে মুঠ কিমান টকা ঘূৰাই দিব লাগিব 5 বছৰ পাছত তেতিয়া আমি কিমান টকা হলতেন তেতিয়া 70000 টকা হলতেন কাৰণ 40000 যোগ 30000 মানে 70000 টকা হলতেন কিন্তু আমাক এমাউন্ট উলিয়াবলৈ কোৱা নাই আমাক অনলি সৰল সুতটো উলিয়াবলৈ কৈছিলে গতিকে সৰল সুতৰ বাবে আমাৰ শুদ্ধ অপচনটো হ'ব ডি অপচন সৰল সুত কিমান 30000 টকা আমি দিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন চাওঁ আহক এতিয়া চাওঁ কোৱেশ্চন নম্বৰ 91 টো আমি 91 টো কি কৰিম কৈছে কি এজন ব্যক্তিয়ে প্ৰতি মিনিটত 45টা শব্দ টাইপ কৰিব পাৰে 915টা শব্দ টাইপ কৰিবলৈ মানটো কিমান সময় লাগিব আমি নিৰ্ণয় কৰিব লাগে এতিয়া আমি যদি অপচন গিটা চাও ন মিনিটত আছে লগত সেকেন্ডটো আছে গতিকে আমি ইয়াত যেটো মিনিটৰ কথা কোৱা আছে মিনিটক আমি সেকেন্ডত কনভাৰ্ট কৰি লম এটা চাব আমি কেনেদৰে সমাধান কৰিম এটা কথা চকচোন আমি এনেকৈ লিখিব পাৰো নেকি মানটো কি কৈছে 45টা শব্দ মানটোক টাইপ কৰিবলৈ সময় লাগে কিমান 1 মিনিট নহয় জানো তাৰ মানে মই এনেকৈ লিখিব পাৰো নেকি 45টা শব্দ মানটোক টাইপ কৰিবলৈ কিমান সময় লাগে 60 সেকেন্ড লাগে আমি এনেকৈতো লিখিব পাৰো কাৰণ 1 মিনিট সমান কিমান হয় 60 সেকেন্ড হয় তেতিয়া মানতে এটা শব্দ টাইপ কৰিবলৈ কিমান সময় লাগিব 60/45 সেকেন্ড লাগিব নহয় জানো এতিয়া মানটো কিমান টাইপ কৰিব বিচাৰিছে 915টা
915টা টাইপ কৰিব বিচাৰিছে তে 915টা কাৰণে কিমান সময় লাগিব ওপৰত আছে 60 নহয় জানো তলত হ'ব 45 ইনটু কিমান হ'ব 915 সেকেন্ড লাগিব 915টা শব্দ টাইপ কৰিবলৈ এটা আমি যদি কটাকটি কৰো তাৰমানে লঘিষ্ঠ আকাৰে যদি নিও ইয়াক আমি 15 কাটিম 4 15 60 4 বাৰ গল এটো 15 কাটিলে কিমান বাজত 3 বাৰ যাব আৰু এই 3 টোৱে 915 যেতিয়া কাটি দিম কিমান বাৰ যাব 305 হ'ব 305 এটা থাকিলেকে কি 4 ইয়াত 4 থাকিলে ইয়াত থাকিব 305 আৰু কিমান হ'বগে সেকেন্ড লাষ্টত সেকেন্ড তাৰ মানে আমি 315 যদি 4 পূৰণ কৰি কিমান হ'ব 1220 মানে 1220 সেকেন্ড লাগিব 915টা শব্দ টাইপ কৰিবলৈ কিন্তু উত্তৰটো কি হৈছে মিনিটত আছে গতিকে আমি এই সেকেন্ডটোক 1220 সেকেন্ডটোক আমি কি কৰিব লাগিব মিনিটত কনভাৰ্ট কৰিব লাগিব এটো হল 1220 সেকেন্ড আমি কি কৰিব বিচাৰিছো ইয়াক মিনিটত প্ৰথমতে কনভাৰ্ট কৰিব বিচাৰিছো যদি মিনিটত কনভাৰ্ট কৰিব বিচাৰো কি হ'ব 60 এ হৰণ কৰিব লাগিব কাৰণ যেহেতু 1 মিনিট সমান কিমান 1 মিনিট সমান 60 সেকেন্ড হয় গতিকে প্ৰথমতে 60 যদি হৰণ কৰো আমি 3টা ডিজিট লৈ ললো ন 3টা ডিজিট ললো কিমান হ'ব ইয়াত দুবাৰ দিম কিমান হ'ব 120 হ'ব 120 হ'ব 120 হলে বাকি থাকিব 2 আমি এটা 2 বাকি থাকি গল তাৰছত মানে এই 2 টোৰ এটা আহি গল তাৰপিছত আমি শূন্যৰ তললৈ নমাই আনিম কিমান হ'ব 20 হ'ব এটা 60 জানো 20 হৰণ যাব না যায় নহয় এটা নমাই নাৰ পাছতো কি হ'ব 60 ডিভাইড না যায় গতিকে তেতিয়া আমি কি কৰো ইয়াত শূন্য এটা দি দিও আমি সাধাৰণতে এটো হল আমাৰ নিয়ম এতিয়াও জানো যাব না যায় নহয় তাৰ থাকিলে কি উত্তৰটো কি আহিব কেতিয়ালে আমি কিমান পালোগে 60 যেতিয়া হৰণ কৰিলো ওপৰত ৰিজাল্ট কিমান 20 মিনিট কি পালোগে 20 সেকেন্ড পালোগে কাৰণ এটো 20 সেকেন্ড বাকি থাকি জানা জানো বাকি কিমান থাকিছে 20 সেকেন্ড আছে গতিকে 20 মিনিট 20 সেকেন্ড লাগিব মানুহটোক 915টা শব্দ টাইপ কৰিবলৈ গতিকে শুদ্ধ অপচন ডি টু হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ হওক এতিয়া চাওঁ হওক কোৱেশ্চন নম্বৰ 92 টু 92 কি আছে এটো ট্ৰেইনৰ প্ৰবলেম গতিকে ৰেল গাড়ী প্ৰবলেম এটো আৰু ইয়াৰ ওপৰত মই এটা ধুনীয়া ভিডিও বনাই ৰাখিছো অলৰেডি তাৰ শৰ্ট ট্ৰিকসমূহ দিয়া আছে বিভিন্ন টাইপ কোৱেশ্চনৰ কেনেকুৱা ধৰণৰ শৰ্ট ট্ৰিক হ'ব আমি কেনেদৰে সমাধান কৰিব লাগে অলৰেডি বহুত ভালকৈ ডিসকাস কৰি ৰাখিছো আপোনালোকে যদি ভিডিওটো চাব বিচাৰে তাৰ লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে এবাৰ গৈ চাই ল'ব ঠিক আছে এটা আমি প্ৰশ্নটো সমাধান কৰো আহক এটা প্ৰশ্নটো আমাক কি ডাটা দিয়া আছে আমি হেগিটা প্ৰথম আমি নটিস কৰি লওঁ আমাৰ এটা ডাটা কি দিয়া আছে যে 20 মিটাৰ পাৰ সেকেন্ড সুষম গতিবেগত চলি থকা 210 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল গাড়ী 1.1 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন পাৰ হ'বলৈ কিমান সময় লাগিব আমি নিৰ্ণয় কৰিব লাগে এটা কথা হল কি প্ৰথম দিয়া আছে 20 মিটাৰ পাৰ সেকেন্ড কাৰ ট্ৰেইনখনৰ গতিবেগ তাৰ মানে গতিবেগ মানে স্পীড কিমান দিয়া আছে 20 মিটাৰ পাৰ সেকেন্ড দি থোৱা আছে ৰেলখনৰ গতিবেগ আউ দি থোৱা আছে ৰেলখনৰ দৈৰ্ঘ্যটো মই ভাবি লৈছো L1 নামটো দিছো কিমান L1 210 মিটাৰ দিয়া আছে ঠিক আছে তাৰ পিছত দিয়া আছে যিখন দলং পাৰ হ'ব দলংখন L2 বুলি ভাবিছো তাৰ যিটো দৈৰ্ঘ্য দিয়া আছে 1.1 কিলোমিটাৰ দিয়া আছে এককটো কি হৈছে কিলোমিটাৰত আছে কিন্তু উপগিটা যদি নটিস কৰে গুটেকিটা মিটাৰত আছে গটে কিলোমিটাৰটো আমি কি কৰিলে মিটাৰত কনভাৰ্ট কৰি ল'ব লাগিব কাৰণ উত্তৰটো সেকেন্ডত আহিছে গটিকে আমি ইয়াক যদি 1.1 টো কিলোমিটাৰটো যদি আমি মিটাৰলৈ কনভাৰ্ট কৰিব বিচাৰো তেতিয়া কি আমি আমি কি জানো 1 কিলোমিটাৰ সমান কিমান 1000 মিটাৰ হয় 1 কিলোমিটাৰ সমান 1000 মিটাৰ গতিকে 1.1 কিলোমিটাৰ যদি আমি মিটাৰলৈ কনভাৰ্ট কৰিব বিচাৰো ইয়া কি কৰিম 1000 তাৰ মানে 1000 এ পূৰণ কৰি দিম তেতিয়া 1000 এ পূৰণ কৰিলে কিমান হ'ব 1100 11 তাৰ মানে 1100 আহিব 1100 কি হ'ব মিটাৰ হৈ যাব এটো মিটাৰত কনভাৰ্ট হৈ গল ঠিক আছে তাৰ পিছত চাব আপোনালোকে তাৰ পিছত কৈছে কি এটা আমাক উলিয়াব কৈছে কি আমাক টাইমটো উলিয়াব কৈছে এটা এই দলংখন পাৰ হ'ল ট্ৰেইনখন কিমান সময় লাগিব আমাক টাইমটো নিৰ্ণয় কৰিব কৈছে গতিকে ইয়াৰ বাবে আমি যেটো ধুনীয়াকৈ এটা ফৰ্মুলা দি ৰাখিছিলো এটা ফৰ্মুলাটো মই পোনপটীয়াভাৱে লিখি দিছো s = কি হ'ব ইয়াত L1 + L2 ডিভাইডেড বাই কি হ'বগে টাইম হ'বগে এটা আমি নিৰ্ণয় কৰিব লাগে কি টাইমটো গতিকে টাইমটো আমি এছাৰে লৈ গৈছিম টাইমটো ইয়াত ৰাখি s2 ইফাল লৈ গলো s2 কি হ'ব ইয়াত তলত s2 হৰণ হ'বগে L1 + L2 হ'ব এটা s2 ইয়াত কেনেদৰে আহিছে বুজিব পাৰিছানে কেনেকৈ আহিছে আমি t2 যদি এফালে লৈ হম পূৰণফল বহি নহয় জানো বজ্ৰ পূৰণ কৰিলে কি হ'ব st হৈ যাব s এ t এ পূৰণ কৰিলে কি হ'ব st হৈ যাব তেতিয়া পূৰণফলৰ পৰা s2 লৈ গুছি গলো s2 আকৌ হৰণ হ'বগে কথাটো একেবাৰে সিম্পল হৈ আছে হেতে মই বহলা ইয়াত মই কৈ থকা নাই এটা আমি ভ্যালু পুট কৰি দিম s ৰ জায়গাত কিমান পুট কৰিম আমি 20 আৰু l ৰ জায়গাত কিমান পুট কৰিম আমি 1100
L1 to 2 L1 আছিলে 1100 নহয় 210 আছিলে 210 প্লাস L2 to কিমান আছে 1100 আছে 1100 এটা ইয়াক আমি যদি যোগ কৰো যোগ কৰিলে আমি আনসাৰটো কি আহিব মই ইয়াত ওপৰত লিখিছো কিমান আহিবগে তাৰমানে কাৰ ভ্যালু লৈছো টি ভ্যালু লৈ আইছো ওপৰত হ'বগে 1300 কিমান হ'বগে 1310 হ'ব 1310 হ'বগে ডিভাইডেড বাই 20 হ'ব যেটো মই 210 আৰু 1100 টো যোগ কৰি দিলো 1310 হ'ব ডিভাইডেড বাই 20 গতিকে এই শূন্যতে কাটিলো আৰু 113 যদি 2 এ ডিভাইড কৰো আমাৰ আনসাৰটো আহিবগে 65.5 কি আহিব সেকেন্ড যেটো টাইমটো আমি কিহত লৈছো টাইমটো সেকেন্ডত লিয়াইছো কাৰণ মিটাৰ পাৰ সেকেন্ড আছিল সকলোতে গতিকে আনসাৰটো আহিবগে 65.5 সেকেন্ড আহিবগে গতিকে শুদ্ধ অপচন নম্বৰ কি হ'ব এ টো কাৰেক্ট হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাওঁ আহক আমি কোৱেশ্চন নম্বৰ 93 টো আমাক দি আছে কি যদি x = 3 * √3 হয় তেন্তে x² - 25 ডিভাইডেড বাই x + 5 ৰ মান কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে এতিয়া ইয়াক আমি প্ৰথমতে অকমান সমাধান কৰি লম সমাধান কৰি x ৰ ভ্যালুটো পুট কৰিম আমি লগালক ইয়াক কি কৰি দিও আমি x ৰ ভ্যালুটো পুট কৰি দিও আপুনি যদি ইচ্ছা কৰে পুট কৰি চাব পাৰে তথাপি এটা মই কেনেদৰে সমাধান কৰিম চাব ইয়াত আছে কি ওপৰত x² আছে এটো পাই মই সমাধান কৰিছো ইয়াত ওপৰত কি আছে x² আছে মই x² টো x² ৰাখি দিছো ইয়াৰ কৰিবলগীয়া একো নাই কিন্তু মাইনাস ডাল মাইনাস ৰাখিছো এই 25 টোক মই কি 5² লিখিব নোৱাৰো জানো 5² লিখি দিলো তলত কি আছে x + 5 আছে ঠিক আছে বুজিব পাৰিছো এতিয়া এটা কথা চাওক আপোনালোকে নিশ্চয় এটা ফৰ্মুলা জানে সাগে কি ফৰ্মুলা জানে a² - b² = কি হৈ যায় a + b ইনটু কি হ'ব a - b হ'ব a² - b² ৰ ফৰ্মুলাটো কি a + b * a - b গটিকে এতিয়া চাওকচোন ইয়াত a জায়গাত x² আছে আৰু b জায়গাত মানে b² জায়গাত ইয়াত 5² আছে গটিকে a + b * a - b ত আমি লিখি দিব পাৰো তাৰ মানে আমি যদি লিখিব বিচাৰো ইয়াত কেনেকুৱা হ'বগে x plus এটা 5 হ'ব x plus 5 into হ'বগে x minus 5 কাৰণ আমি কোনটো ফৰ্মুলা লগাইছো a square minus b square ইকুৱেল কি হয় ইয়াত x square minus 5 square আছে b জায়গাত নেকি b square জায়গাত 5 square আছে ইয়াত আৰু a square জায়গাত কি আছে x square আছে গতিকে a plus b x minus 5 আৰু a minus b তিনু x minus এটো x plus 5 into x minus 5 হ'ল তলতটো x plus 5 আছে ঠিক আছে এতে a x plus 5 টো মই a x plus 5 টো একে কৰে কাটি দিও মই থাকি গল কি আমাৰ আনসাৰটো অনলি থাকি গল x - 5 হিচাপে থাকি গল এটা x ৰ জায়গা ভ্যালুটো কিমান দিটো আছে 3 * √3 দিয়া আছে x ৰ জায়গাত কি দিয়া আছে 3 * √3 - 5 গতিকে শুদ্ধ অপচনটো কোনটো হ'ব আমি যেতিয়া নটিস কৰো অপচন নাম্বাৰ a টো কাৰেক্ট হ'ব কাৰণ ইয়াত a টো 5 টো জায়গাত 3 হ'ব লাগিছিলে এটাটো ভুল হৈ আছে বা নটো ইয়াত যদি 5 দিয়া লাগিলে ইয়াত তেতিয়ালে ইয়াত 5 হলো হলটেন পাও ইয়াত তেতিয়া 5 হ'ব লাগিছিলে তেতিয়া অপচন নাম্বাৰ কোনটো হ'ব a টো কাৰেক্ট হ'বগে গটিকে ইয়াতে অপচনটো ভুল হৈছে অপচনটো আসলে কোৱেশ্চনটো মই ভুল বুলি ভাবিলছো এটাটো 5 কৰি লওক তেতিয়া অপচন নম্বৰ কোনটো হ'ব আমাৰ বাবে a টো কাৰেক্ট হ'বগে ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাওঁ আহক কোৱেশ্চন নম্বৰ 94 টো যদি এটা সুষম বহুভুজৰ বাহ্যিক কোণৰ মান 90 ডিগ্ৰী হয় তেন্তে বহুভুজটো কি হ'ব আমি নিৰ্ণয় কৰিব লাগে এটা বহুভুজ সুষম বহুভুজ কোনটো মানে সুষম বহুভুজটো এটুক কয় যাৰ কোণবোৰ সমান হ'ব লাগিব এনি বহুভুজ হ'ব পাৰে আপুনি হেতু ট্ৰায়াঙ্গল ভাবিব পাৰে ট্ৰায়াঙ্গল মানে ত্ৰিভুজ ভাবিব পাৰে বা আপুনি হেতু আমি চতুৰ্ভুজৰ কথা ভাবিব পাৰো বা ষষ্ঠভুজ ভাবিব পাৰো পঞ্চমভুজ ভাবিব পাৰো তেনেকুৱা বহু কথা কৈছে এতিয়া এনেকটা বহুভুজ কৈছে যা বাহ্যিক কোণৰ মান 90 ডিগ্ৰী কিন্তু আমাক সুষম বুলি কৈ দিছে সুষম বহুভুজ কোনবোৰ কয় যাৰ বাহুবোৰ সমান আৰু কোণবোৰো সমান হ'ব লাগিব মই যদি এটা ট্ৰায়াঙ্গল ড্ৰ কৰো যেটো আমি সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কয় ইংলিছত ইকুইলেটাৰেল ট্ৰায়াঙ্গল কি হয় বাহু কেডাল সমান হয় আৰু কোণ কেটা সমান হয় ই এটা সুষম বহুভুজ হয় বা আমি যদি এটা বৰ্গৰ কথা ভাবো এটা বৰ্গ ইয়াৰ বাহুবোৰ কি হ'ব সকলো বাহু সমান আৰু প্ৰতিটো কোণৰ মাপ কি হয় 90 ডিগ্ৰী কে হয় ঠিক আছে এতিয়া এটা সুষম বহুভুজ বুলি কলে ইয়াত যদি আমি ৰেক্টেঙ্গল চাও ইয়াৰ পৰডাল বাহুটো সমান নহয় ইয়াৰ বিপৰীত বাহুবোৰ সমান আমি পেৰালোগ্ৰাম বুলি কলে আমাৰ কি হয় ইয়াৰ বিপৰীত বাহুবোৰ সমান পৰডাল বাহুটো সমান নহয় ট্ৰেপিজিয়ামৰ ক্ষেত্ৰটো কি হয় ইয়াত বাহুটো এডালো সমান নাথাকে গতিকে আপুনি এই বাহ্যিক কোণৰ মান 90 ডিগ্ৰী কথা নজনাকৈ আপুনি ইয়াৰ শুদ্ধ অপচনটো বি টো শুদ্ধ অপচন বুলি আপুনি ক'ব পাৰিব কাৰণ স্কয়াৰ বা বৰ্গ হ'ব ইয়াৰ উত্তৰটো কাৰণ সুষম বহুভুজ মানে কি যাৰ বাহু কেডাল সমান হ'ব লাগিব আৰু কোণ কেটাও সমান হ'ব লাগিব আৰু ইয়াত এটাই অপচন আছে যেটো নেকি বি অপচন যেটো স্কয়াৰ বা বৰ্গ এটো বৰ্গটো হৈছে যাৰ বাহু কেডালো সমান আৰু কোণ কেটাও কিমান 90 ডিগ্ৰী ঠিক আছে গতিকে অপচন নাম্বাৰ কি হ'ব বি টো কাৰেক্ট হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাওঁ কোৱেশ্চন নম্বৰ 95 টো কৈছে কি আমাক
মিডিয়ান নিৰ্ণয় কৰিব লাগে বা মধ্যমা নিৰ্ণয় কৰিব লাগে এতিয়া ইয়াত যদি আমি চাওঁ মধ্যমা নিৰ্ণয় কৰিব যদি চাওঁ তেতিয়া আমি চাম কি টোটেল টাৰ্মছ কেইটা আছে মানে টোটেল ইয়াত মানে নাম্বাৰ কেইটা আছে আমি চালে হ'ল প্ৰথমতে আমি চাই লম কি হেতু চাব লাগিব চালে হ'ল নহয় আসলতে প্ৰথমতে চাই লব টোটেল টাৰ্মছ কেইটা আছে কাৰণ তাৰ ওপৰত ফৰ্মুলাটো নিৰ্ভৰ কৰিব মানে এতিয়া যদি চাওঁ আমি ইয়াত 1 2 3 4 5 6 7 8 9টা আছে ইয়াত আছে কেইটা 9টা আছে আমাৰ কি আছে 9টা অবজাৰভেশ্যন বুলি কয় বা পৰ্যবেক্ষণ বুলি কয় 9টা পৰ্যবেক্ষণ আছে বা অবজাৰভেশ্যন আছে গতিকে আমি যদি ইয়াত মধ্যমা নিৰ্ণয় কৰিব পাওঁ মধ্যমা যদি নিৰ্ণয় কৰিব যাওঁ প্ৰথম নিয়মটো হ'ব কি আপুনি এসেন্ডিং অৰ্ডাৰ বা ডিসেন্ডিং অৰ্ডাৰত সজাই ল'ব লাগিব এসেন্ডিং অৰ্ডাৰ বা ডিসেন্ডিং অৰ্ডাৰ কোনটো কৈছো যদি অৰ্ধক্ৰম বা ঊৰ্ধ্বক্ৰমত আপুনি সজাই ল'ব লাগিব মানে সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰ পৰা সৰুলৈ আপুনি প্ৰথম সজাই ল'ব লাগিব এই নাম্বাৰ কেইটা ঠিক আছে এতিয়া আমি অৰ্ধক্ৰমত কি কৰিব বিচাৰিছো ইয়াক সজাব বিচাৰিছো মানে ডাঙৰ পৰা সৰুলৈ আমি ইয়াক লিখি যাম এতিয়া প্ৰথমতে সবচে সৰু নাম্বাৰটো কি আছে 27 আছে প্ৰথমতে 27 টো মই লিখিলো 27 পিছত কি আছে 90 আছে 90 পিছত কি আছে 95 আছে 95 দুটা আছে কিন্তু দুটা একে কন্টিনিউয়াস লিখিব লাগিব হল তাৰ পিছত কি আছে 96 আছে 96 ৰ পিছত কি আছে 97 আছে ইয়াত 97 ৰ পিছত কি আছে 99 আছে 99 ৰ পিছত কি আছে 100 আছে আৰু 100 ৰ পিছত কি আছে 105 এটা সক মই সৰুৰ পৰা ডাঙৰলৈকে গুটেকেটা সজাই দিলো কিন্তু ডাঙৰ পৰা সৰুৰ পৰা ডাঙৰলৈ সজোৱাৰ পিছত চালু কি ইয়াত টোটেল নাম্বাৰ অফ অবজাৰভেশ্যন এটা 9টা আছে যদি টোটেল নাম্বাৰ অফ অবজাৰভেশ্যন অযুগ্ম হয় অযুগ্ম 9 টো অযুগ্ম নহয় জানো অযুগ্ম হয় তেতিয়া হলে ইয়াৰ মাজৰ টাৰ্মটো হ'ব ইয়াৰ মধ্যমা মাজৰ টাৰ্মটো মানে কোনটো হ'ব এটা দুটা তিনটা চাৰিটা হয় এটো 96 টো 96 টো সক মাজত আছে সকচোন এফালৰ পৰা চাৰিটা টাৰ্ম আছে মানে চাৰিটা অবজাৰভেশ্যন আছে এফালৰ পৰা কেইটা আছে চাৰিটা অবজাৰভেশ্যন আছে গতিকে ই একেবাৰে মাজৰটো হ'ল এই মাজৰটো হ'ব ইয়াৰ মধ্যমা গতিকে ইয়াৰ শুদ্ধ অপচনটো কোনটো হ'বগে 96 এটা অপচনটো ইয়াৰ ইটো পেজত থাকিলে কিন্তু ইয়াৰ উত্তৰটো কি হ'ব 96 হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো চাম আহক এতিয়া চাও কোৱেশ্চন নম্বৰ 96 টো আমাক দি আছে কি 2 - 1 - 4 শ্ৰেণীটোৰ 30তম পদটো নিৰ্ণয় কৰিব লাগে এতিয়া এটা কথা চাব আমি যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে ন তেতিয়া আমি এটা কথা ভাবিম এনেকৈ শ্ৰেণী যদি দিয়া থাকে তেতিয়া এটা কথা ভাবিম আপোনালোকে নিশ্চয় মনত আছে ক্লাছ 10 ৰ এটা চেপ্টাৰ আছিল আমাৰ দশমমান শ্ৰেণীত কি আছে এটা চেপ্টাৰ আছিল চেপ্টাৰৰ নাম কি আছিল সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেছন হি চেপ্টাৰটো আছিল গতিকে এই প্ৰশ্নটো সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেছনৰ পৰা আহিছে কেনেকৈ আহিছে চাব আপোনালোকে কি কৰিম মই ইয়াত কি কৰিম দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিক কৰি দিছো চাবচোন এটো দ্বিতীয় পদটো কি আছে -1 আছে আৰু প্ৰথম পদটো কি আছে 2 আছে ৰিজাল্ট কি আহিব -3 আহিব আকৌ চক মই তৃতীয় পদটোৰ পৰা দ্বিতীয় পদটো বিক কৰি দিছো কিমান আহিব -4 ৰ পৰা কি বিক কৰিছো -1 টো বিক কৰি দিছো এটো -4 a মাইনাস দালে প্লাস হৈ যাব তাৰমানে +1 হৈ গল তাৰমানে ৰিজাল্ট কি আহিলে -3 তাৰমানে এটা কথা আমি ক'ব বিচাৰিছো কি মই এইকনৰ পৰা তাৰমানে ইয়াৰ দুটা কন্টিনিউয়াসলি থকা তাৰমানে কনজিকিউটিভ থকা দুটা টাৰ্মৰ মাজৰ পাৰ্থক্যটো -3 কাৰণ 2 লগত -3 যোগ কৰক -1 পাব -1 ৰ লগত -3 আকৌ যোগ কৰক -4 পাব আকৌ -4 ৰ লগত আকৌ পিছৰ টাৰ্মটো পাবলৈ আপুনি আকৌ কি কৰক -3 এটা যোগ কৰি দিয়ক কি কৰক -3 এটা যোগ কৰক এনেকৈ -3 যোগ কৰি গঠিলে ইয়াৰ পিছৰ টাৰ্মবোৰ ওলাই গৈ থাকিব ঠিক আছে এতে এনেকুৱা ধৰণৰ শ্ৰেণীবোৰ কি বুলি কয় সমান্তৰ প্ৰগতি বা কি বুলি কয় সমান্তৰ শ্ৰেণী বা সমান্তৰ প্ৰগতি বুলি কোৱা যায় বা এৰিথমেটিক প্ৰগ্ৰেছন বুলি কোৱা যায় আৰু ইয়াত যে -3 যিটো ডিফাৰেন্স আছে এটো কমন ডিফাৰেন্স বুলি কয় ইংলিছত আৰু অসমীয়াত কয় ইয়াক সাধাৰণ অন্তৰ যাক আমি ডি দ্বাৰা বুজাও ডি টো হৈছে ইয়াত -3 আৰু ইয়াৰ প্ৰথম পদটো সাধাৰণতে a দ্বাৰা বুজায় প্ৰথম পদটো কিমান ইয়াত 2 আছে ঠিক আছে এটো হল আমাৰ সমান্তৰ প্ৰগতিৰ এটা মোটামুটি ধাৰণা আৰু ইয়াৰ ওপৰত মই ভিডিও দি ৰাখিছো অলৰেডি আপুনি চাব বিচাৰে যদি মোৰ প্লেলিষ্টত গৈ বা ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া থাকিব আপুনি চাই ল'ব এবাৰ ঠিক আছে এটা চাও আহক এটা আমি কেনে দিয়া সমাধান কৰিম আমাক এটা প্ৰশ্নটো সুধিছে কি বাও প্ৰশ্নটা সুধিছে কি 30তম পদটো লিখিব কৈছে তাৰমানে 30তম পদটো খানতে ইয়াৰ লিখাৰ ধৰণটো কি a30 a তলত লিখিছো 30 30তম পদটো এটা 30তম পদটো উলিওৱা ইয়াৰ যেটো ফৰ্মুলা হ'ব ন ফৰ্মুলাটো কি হ'বগে তাৰমানে a30 30তম পদটো লিখিব লাগে a30 কল কি হয় a plus n minus 1 into d হয় n মানে কোনটো কে নম্বৰ পদটো 30তম পদটো গতিকে n ৰ জায়গাত মই ডাইৰেক্টলি ইয়াত 30 লিখিব পাৰো ফৰ্মুলাটো হল মানে ইয়াত যদি 30 জায়গা যদি n থাকিলে ন
30 জেগাত n থাকিলে ফৰ্মুলা হ'ল এটো মানে nতম পদটো উলিয়াবলৈ হলে a + n - 1 * d কিন্তু আমি উলিয়াবলৈ কোনটো পদ 30তম পদ সো a 30 কি হ'ব a + 30 - 1 * d হ'ব এটা জায়গা জায়গা ভ্যালুবোৰ পুট কৰি দিম a জায়গাত কিমান আছে আমি প্ৰথম পদটো a জায়গাত 2 30 পৰা যদি আমাৰ 30 পৰা যদি 1 গুছি যায় কিমান হ'ব 29 থাকিব 30 পৰা 1 গুছি গল ইনটু d d টো কিমান আছে ভ্যালুটো d টো ভ্যালু আছে -3 হল এটা a2 টো মই 2 ৰাখিছো যেটো বদমাছ উলমতে পূৰণফলটো আগত কৰি ল'ব লাগিব আপোনালোকে আগত 22 লগত 29 টো যোগ কৰি নিদিব কাৰণ বদমাছ উলমতে আগতকে মাল্টিপ্লিকেশন সবচে আগত কৰি ল'ব লাগিব কাটকে আগত যোগতকে আগত কৰিব লাগিব 29 লগত -3 যদি আমি পূৰণ কৰো আমাৰ ৰিজাল্টটো আহিবকে কিমান 29 - 3 এটো ৰিজাল্ট আহিব -87 আহিব -87 আহিব আৰু এতিয়া 2 + 2 আৰু -87 তাৰ মানে ৰিজাল্ট কিমান আহিব -85 গতিকে শুদ্ধ অপচনটো যেটা আমাৰ 30তম পদ হ'ব 30তম পদটো হ'ব -85 তাৰ মানে অপচন নম্বৰ বি টো কাৰেক্ট হ'ব ঠিক আছে এটো হ'ব 96 কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট প্ৰশ্নটো চাও এতিয়া চাও কোৱেশ্চন নম্বৰ 97 টো কি কৈছে আটাইতকৈ ডাঙৰ ভগ্নাংশটো চিনাক্ত কৰা এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আগন্তুক পৰীক্ষাত অহা খুব সম্ভাৱনা আছে আপোনালোকে এনেকুৱা কোৱেশ্চন দেখিবলৈ পাব এতিয়া চাব প্ৰশ্নটো কি দিছ আছে আমাক 39/40 মানে প্ৰশ্নটো আমাক যেটা ভগ্নাংশ দিয়া আছে মই পঢ়ি নিদু টাইম বেছিকৈ যাব যেটো চাৰিটা ভগ্নাংশ দিয়া আছে ইয়াৰ ডাঙৰটো নিৰ্ণয় কৰিব লাগে এতিয়া আমি যেতিয়া সৰুটা আঁকিছিল ন সৰুটা আমি এটা কথা শিকিছিলো কি আমি কি কৈছিলো যেটো ট্ৰেডিশনাল মেথড যেটো পৌৰাণিক মেথড যেটো আমি নেকি ক্লাছ আমি সৰু শ্ৰেণী শিকিছিলো 6 7 নত শিকিছিলো যে ভগ্নাংশ ডাঙৰ সৰু কেনেদৰে নিৰ্ণয় কৰে আমি কি কৰিছিলো ইয়াৰ যেটো হৰটোক একে কৰিব ট্ৰাই কৰিছিলো তাৰ মানে ইয়াত 40 ইয়াত 42 আছে 39 আছে 38 আছে আমি হৰটোক একে কৰি লব বিচাৰিছিলো হৰটোক একে কৰাৰ পাছত আমি কি কৰিছিলোকে ইয়াৰ ডাঙৰটো নিৰ্ণয় কৰিছিলো এটো বহুত লং মেথড আপুনি এক্সামত বহুত সময় যাব এই প্ৰশ্নটো কৰোতে কিন্তু ইয়াৰ শৰ্ট ট্ৰিকটো কি চাব মই ইয়াৰ ওপৰত ভিডিওটা দিবলৈ মই চেষ্টা কৰিম কাৰণ পৰৱৰ্তী পৰ্যায়ত কাৰণ এটো এটা খুব ইম্পৰ্টেন্ট টপিক হয় গতিকে ইয়াত মই অলৰেডি সলভ কৰি দিছো কেনেকৈ সলভ কৰিম আমি ইয়াৰ এটা মেথডটো আপোনালোক অলৰেডি শিকিয়ে যাব এনেকুৱা ধৰণৰ যদি হয় আপুনি এটা কথা আপুনি জানিব লাগিব এনেকুৱা ধৰণৰ প্ৰবলেম সলভ কৰিবলৈ প্ৰকৃত ভগ্নাংশ বা অপ্ৰকৃত ভগ্নাংশ তাৰমানে প্ৰপাৰ ফ্ৰেকশন আৰু ইমপ্ৰপাৰ ফ্ৰেকশন এই কথাটো আপুনি জানিব লাগিব কিন্তু এটা প্ৰপাৰ ফ্ৰেকশন কোনটো কয় লবটোতকে যদি হৰটো ডাঙৰ হয় হেতু প্ৰপাৰ কয় লবটোতকে হৰটো ডাঙৰ হ'ব লাগিব ইয়াত যদি নটিস কৰে গুটেই গিটাৰ কি হয় লবটোতকে হৰটো ডাঙৰ আছে চাব পাৰে আপুনি ইয়াত 39 40 আছে এটো লবটো হৰটো ডাঙৰ আছে ইয়াতো কি আছে হৰটো ডাঙৰ আছে ইয়াতো হৰটো ডাঙৰ আছে ইয়াতো হৰটো ডাঙৰ আছে তাৰ মানে এই গুটেই গিটা প্ৰকৃত ভগ্নাংশ হয় গতিকে এই কথাটো গুটেই গিটা প্ৰকৃত ভগ্নাংশ হলে কিন্তু এই মেথডৰ ট্ৰিকটো আমাৰ যেটো ট্ৰিক মই শিকাব গৈ আছো গুটেই গিটা প্ৰকৃত ভগ্নাংশ হলে এই ট্ৰিকটো এপ্লাই হ'ব ঠিক আছে এতিয়া প্ৰথম কথা হ'ল কি প্ৰকৃত ভগ্নাংশ এইকিটা হয় তাৰ পিছত চাওক এটা লব আৰু হৰৰ মাজৰ পাৰ্থক্যটো কি বাৰু ইয়াত লব আৰু হৰৰ পাৰ্থক্যটো কিমান 1 চকচোন 1 আছে 39 40 পাৰ্থক্য 1 ইয়াৰ পাৰ্থক্য কিমান 1 ইয়াৰ লব হৰৰ পাৰ্থক্য কিমান 1 ইয়াৰ লব পাৰ্থক্যটো কিমান 1 যদি ভগ্নাংশ গিটা কি হয় প্ৰকৃত ভগ্নাংশ হয় আৰু লব আৰু হৰৰ মাজৰ পাৰ্থক্য যদি 1 হয় ইয়াত গুটেইটা 1 আছে দিছেনে 1 হয় তেতিয়া যিটো ভগ্নাংশৰ লবটো ডাঙৰ হেতু হ'ব তাৰ ডাঙৰটো ভগ্নাংশ এতিয়া চক ইয়াত থকা লব কোনটো ডাঙৰ লবটো 41 টো ডাঙৰ বাকি কিটাতকে 41 ডাঙৰ গতিকে ইয়াৰ যেটো ডাঙৰ ভগ্নাংশ নিৰ্ণয় কৰিব লাগে ন এটোৱে হ'ব কোনটো হ'ব 41/42 টো ইয়াৰ কি হ'ব ডাঙৰ ভগ্নাংশটো হ'ব আৰু আমাক যদি সৰুটো উলিয়াবলৈ কলতেন তেতিয়া কোনটো হলতেন ই হলতেন এটো সবচে সৰুটো হলতেন 37/38 টো হলতেন এই মেথডটো বা এই ট্ৰিকটো কেতিয়া ইউজ হ'ব যেতিয়া ভগ্নাংশ গিটা কি হ'ব লাগিব প্ৰথম কথা ভগ্নাংশ গিটা প্ৰকৃত ভগ্নাংশ হ'ব লাগিব প্ৰকৃত ভগ্নাংশ মানে কি লবটোতকে হৰটো ডাঙৰ হ'ব লাগিব যদি হেতু হয় আৰু হিহতৰ যদি লব আৰু হৰৰ যদি মাজৰ পাৰ্থক্যটো যদি 1 হয় তেতিয়া কি হ'ব এই ট্ৰিকটো এপ্লাই হ'ব কোনটো ট্ৰিক হ'ব যে যিটো ডাঙৰ হ'ব যাৰ লবটো ডাঙৰ হিয়ে কি হ'ব ডাঙৰ ভগ্নাংশটো হ'ব আৰু যাৰ লবটো সৰু হ'ব হিয়ে সৰু ভগ্নাংশটো হ'ব আমাক যদি সৰুটো উলিয়াবলৈ কলতেন তেতিয়া শুদ্ধ অপচনটো হলগেতেন ডি টো ঠিক আছে কিন্তু আমাক উলিয়াব গৈছে কোনটো ডাঙৰটো গতিকে অপচন নম্বৰ কি হ'ব বি টো কাৰেক্ট হ'ব এটো হৈছে 97 ৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাওঁ আহক কোৱেশ্চন নম্বৰ 98 টো কোৱা আছে কি স্থিৰ পানীত নাওখনৰ দুটি 10 কিলোমিটাৰ/আৱাৰ দিয়া আছে কাৰণ নাওখনৰ স্থিৰ পানীত ৰৈ থকা পানীত তাৰ দুটিটো কিমান দি আছে তাৰ স্পীড কিমান দি আছে 10 কিলোমিটাৰ/আৱাৰ দি থোৱা আছে
আৰু সাপোজ নৈখন এইটো হুটিত গৈ আছে নৈখনৰ পানী হুটটো এই সাইডে গৈ আছে তে নৈখনৰ পানীৰ হুটটো কিমান বুলি কৈছে 4 কিলোমিটাৰ/আৱাৰ নৈখনৰ পানীৰ হুট এতিয়া কৈছে নাওখনে উজাই গলে কিমান দ্ৰুতিত যাব লাগিব তাৰমানে উজাই মানে কিনো পানী হুটৰ বিপৰীত চালে আহিব লাগিব এইফালে নাওখন এইতে পানী হুটৰ বিপৰীতে আহিব বিচাৰিছে কিন্তু নাওখন যিটো ৰৈ থকা নাইখন মানে অক্সৰ ৰৈ থকা নহয় ৰৈ থকা পানীত নাওখনৰ দ্ৰুতি কিমান 10 কিলোমিটাৰ/আৱাৰ হয় এতিয়া হি যদি পানীৰ হুটৰ যদি বিপৰীতত আহে তেতিয়ালে এই যদি 4 কিলোমিটাৰ ন 4 কিলোমিটাৰ/আৱাৰটো কাটি আহিব লাগিব তেতিয়ালে তাৰ স্পীড কিমান থাকিব 6 কিলোমিটাৰ থাকিবগে তাৰমানে কি হ'ব 10 - 4 কিলোমিটাৰ/আৱাৰ হেতু কি হ'ব যদি উজাই আহে তাৰমানে আলটিমেটলি কি হ'ব 6 কিলোমিটাৰ/আৱাৰ কাৰণ ই নৈখন কাৰণ মানে যিখন পানীৰ হুট আছে না পানীৰ হুটৰ বিপৰীতে আহিব বিচাৰিছে মানে হেইখন আমাৰ নাওখন গতিকে হি কি কৰিব এই 4 কিলোমিটাৰ কাটি আহিব লাগিব কাৰণ হি উল্টা দিশত আহিব বিচাৰিছে গতিকে উজাই মানে উল্টা দিশত নৈখনৰ পানী হুটৰ উল্টা দিশত গতিকে শুদ্ধ অপচনটো হ'বগে 6 বি অপচনটো কাৰেক্ট হ'ব কিন্তু এটা এইকনতে বি মানে এটো সি অপচন বলিছিলে সি অপচনটো কাৰেক্ট হ'ব আৰু এটা কথা কৈথা যায় কলতে যদি কলেতে বলে নৈখন যদি নৈখনৰ হুটটো কিমান ছিল 4 কিলোমিটাৰ/আৱাৰ আছিল আকৌ যিখন নাও আছে নাওখনৰ স্থিৰ গতিত 10 কিলোমিটাৰ/আৱাৰ আছিল যদি আকৌ যদি নাওখন যদি পানীৰ হুটত যাব গলহেতেন মানে পানী হুটত যদি গতি কৰিলতেন তেতিয়া তাৰ দ্ৰুতি কিমান হলতেন ইয়াৰ 10 টু এড টু হলেই তেনে নাওখনৰ 10 টু এড হলতেন এই 10 লগত 4 টো আমি এড কৰি দিলেতেন দুইটা লগ লাগি গলতেন তেতিয়া নৈ মানে পানীৰ হুটৰ দিশত যদি নাওখন গুচি গলতেন তেতিয়া নাওখনৰ স্পীড হলতেন কিমান 14 কিলোমিটাৰ/আৱাৰ হৈ গলতেন কিন্তু উজাই আহিছে গতিকে 4 টো কি হ'ব মাইনাস হ'ব গতিকে শুদ্ধ অপচনটো হ'বগে 6 ঠিক আছে নেক্সট কোৱেশ্চন চাওঁ আহক এতিয়া চাওঁ আহক আমি কোৱেশ্চন নম্বৰ 99 টো এটো কিহৰ ওপৰত আছে প্ৰবলেমছ অন এজ ইয়াৰ পৰা এটা বহুত ধুনীয়া ভিডিও মই আপলোড কৰি ৰাখিছো আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনত দি থোৱা লিংকত গৈ ইয়াৰ ভিডিওটো চাব পাৰিব এতিয়া চাওঁ আহক প্ৰশ্নটো কি দি থোৱা আছে যদি ৰামৰ বয়স হৰিতকৈ যিমান বেছি ৰহিমতকৈ সিমানেই কম বুলি কৈ থোৱা আছে এটা ফাৰ্স্ট স্টেটমেন্ট সেকেন্ড স্টেটমেন্টে কি কৈছে আৰু হৰি ৰহিমৰ যোগফল 54 বছৰ ৰামৰ বয়স কিমান আমি নিৰ্ণয় কৰিব লাগে এটা কথা চাব আপোনালোকে প্ৰথম স্টেটমেন্টটো বা আমি বিশেষ ক্লু ইয়াত বিচাৰি নাপাম কেনেদৰে সমাধান কৰিম কিন্তু সেকেন্ডটো পাই এটা কথা ধৰিব পাৰিম কি ৰহিম আৰু হৰি আৰু ৰহিমৰ বয়সৰ যোগফল কিমান কৈছে 54 কৈছে এতিয়া মই যদি ইয়াত যদি হৰি বয়সটো মই হৰিটো এজ বুলি মানিছো হৰিৰ বয়সটো যদি মই x বুলি ভাবো তেতিয়া ৰহিমটো মই কি বুলি ভাবিম ৰহিমটো যেনিবা ৰহিমটো মই যেটো ৰাম আছে নহয় মই ৰহিমটো ৰহিমে লিখিছো ৰহিমৰ বয়সটো কিমান হ'ব তেতিয়া হলে কাৰণ কৈছে কি হৰি আৰু ৰহিমৰ যোগফলটো 54 বুলি কৈছে গতিকে ৰহিমৰ বয়সটো কিমান হ'ব 54 - x এটো কেনেদৰে পাইছো বুজিব পাৰিছে নে এতিয়া এটা চাওক ইহতৰ হৰি আৰু ৰহিমৰ যোগফলটো কিমান 54 বছৰ দি থকা না জানো হিহতৰ বয়সৰ যোগফল 54 এতিয়া হে 54 এ x টো ই লৈ ললেছন কাৰণ হৰি আৰু ৰহিম মই r বুলি ভাবিছো ইহতৰ যোগফল 54 টো দিয়ে লৈ লৈছে ইহতৰ যোগফল 54 বুলি আছে এতিয়া এই হৰিয়ে x বছৰ বুলি কৈ দিলো হৰি বয়সটো x plus r equal to 54 জেনিবা তেতিয়া ৰহিমৰ কাৰণে বয়স কি থাকিলে এই x টো ইফাল লগছি গলো মই কি থাকিবগে 54 - x এটো নহব জানো গতিকে ৰহিমৰ বয়সটো কিমান 54 - x হ'ব যদি আমাৰ হৰি বয়সটো যদি x হয় ৰহিমৰ বয়সটো হ'ব 54 - x আৰু আপুনি যদি x ৰ লগত 54 টো যোগ কৰে ন x যোগ 54 - x ৰিজাল্ট কিমান পাব আপুনি 54 পাব ঠিক আছে গতিকে আমি সেকেন্ড স্টেটমেন্টৰ পৰা এটা কথা বুজি পালো কি হৰি বয়সটো যদি x হয় তেতিয়া হলে ৰহিমৰ বয়সটো হ'ব 54 - x হল এতিয়া চাওঁ আহক এতিয়া আমি প্ৰথম স্টেটমেন্টৰ পৰা কি আমি ইকুৱেচন বনাম এতিয়া ইকুৱেচন কেনেকৈ বনাম এই কথা নোটিস কৰিব আপুনি খুব ইম্পৰ্টেন্ট প্ৰশ্ন এটা এটো এতিয়া কৈছে কি যদি ৰামৰ বয়স মই ইটো ভিডিওত খুব ধুনীয়াকৈ কথা এটা কৈছিলো যে বয়সৰ প্ৰবলেম বা প্ৰশ্ন যেতিয়া সমাধান কৰিব ন আপুনি প্ৰশ্নটো কেনেদৰে পঢ়িছে হেতুৰ ওপৰত খুব নিৰ্ভৰ কৰিব এতিয়া যদি ৰামৰ বয়স বুলি কৈছ ন এই কোনটা কমা নিচিনা ফিল এটা আহিছে মানে এই কোনটা ইকুৱেচন চিন এটা আহিব মানে ইকুৱেল চিনডাল আহিব এই কথাটো মই যোৱাটো ভিতৰত বহুত ভালকৈ কৈছিলো যে যদি ৰামৰ বয়স এই কোনটা যেন কমা এটা আহিব লাগিছিলে এনেকুৱা এটা ফিল হৈছে এই কোনটা আমি ইকুৱেল চিনডাল দিম যেতিয়া সমীকৰণটো গঠন কৰিম ঠিক আছে এতিয়া কাৰ কৈছে যদি ৰামৰ বয়স মই ৰামটো লিখিছো ৰাম
যদি ৰামৰ বয়স এই কোনটা ইকুৱেল চিন্তা লিছো কোন দোকাত ই যে বয়স বুলি কোনটা কমান না ফিল্ড আহিছিলে সেই কোনটা ইকুৱেল চিন্তা লিছো ৰাম হল হৰিতকৈ যিমান বেছি হৰি বয়সটো কিমান হৰি বয়সটো x হৰিতকৈ কিমান বেছি আমি কিমান বেছি নাজানো কাৰণ ৰামৰ বয়স হৰিতকৈ যিমান বেছি ৰামৰ বয়সটো হৰিতকৈ যিমান বেছি কিমান বেছি আমি নাজানো গতিকে ভাবি লৈছো ৰামৰ বয়সটো হৰি বয়সটো x আছিলে হৰি বয়সত কিমান বেছি y বেছি গতিকে মই ৰামৰ বয়সটো x + y পালো আমি এটা কেনেকৈ পালো কাৰণ ৰামৰ বয়সটো হৰি বয়সটো x আছিলে কিমান বেছি y বেছি লৈ ভাবি লৈছো মই গতিকে ৰামৰ বয়সটো কি হ'ল x + y আহি গ'ল হল নেক্সট ষ্টেটমেন্টটো চাওক নেক্সটটো কৈছে কি আকৌ চাওক ৰামৰ বয়স হৰিতকৈ যিমান বেছি হেতু ইকুৱেশ্যন পালো আকৌ কৈছে কি ৰামৰ বয়স ৰহিমতকৈ হিমানেই কম এই ৰামৰ বয়সটো এই ৰামৰ বয়স এই কোণ নহয় এই টুকুৰা এই কোণৰ কাৰণে এবাৰ ষ্টেটমেন্ট ব্যৱহাৰ হৈছে আৰু কোন কোণৰ কাৰণে ষ্টেটমেন্ট ব্যৱহাৰ হৈছে এই কোণৰ কাৰণে একেটা কথাই কিনো ইউজ হৈছে চাওক ৰামৰ বয়স হৰিতকৈ যিমান বেছি ৰহিমতকৈ হিমানেই কম এই কোণটা আকৌ ৰামটো আহিব কাৰণ ৰামটো দুইটা ষ্টেটমেন্টৰ কাৰণে ইউজ হৈছে কাৰণ ৰামটো হৰি বয়সৰ লগতো সম্পৰ্ক আছে ৰামৰ বয়সটো ৰহিমৰ বয়সৰ লগতো সম্পৰ্ক আছে কাৰণ সেই ষ্টেটমেন্টটো হেতে বুজাইছে এতিয়া ৰামৰ বয়সটো কিমান কম বুলি কৈছে ৰহিমতকৈ হিমানেই কম ৰহিমৰ বয়সটো কিমান আছিল ৰহিমৰ বয়সটো আছিল 54 - x আৰু ইয়াতকে এতিয়া ৰামৰ বয়স হৰিতকৈ কিমান বেছি বুলি কৈছিল y বেছি বুলি কৈছিল ৰামৰ বয়সটো হৰিতকৈ y বেছি আৰু ৰামৰ বয়সটো হৰি বয়সতকৈ এটো হৰি বয়সতকৈ হিমানেই কম মানে কিমান y কম গতিকে y টো মাইনাস কৰি দিম বুজিব পাৰিছো এটো কেনেকৈ লিখিছো মই ঠিক আছে ৰামৰ বয়সৰ লগত এই দুটা সম্পৰ্ক পালো কাৰণ ৰামৰ বয়স হৰি বয়স এটো হৰি বয়সতকৈ y বেছি আকৌ ৰামৰ বয়সটো এটো হল ৰহিমৰ বয়সতকৈ y কম গতিকে y টো কমাই দিছো মই ঠিক আছে হিমানেই কম বুলি কৈছে ঠিক আছে y টো কমাই দিলো হল তাৰমানে আলটিমেটলি এটা কথা পাইছো নেকি ৰামৰ বয়সটো কি x + y আকৌ ৰামৰ বয়সটো কি পালো 54 - x - y পালো তাৰমানে এটো সক ইয়াৰ বাওহাতে ৰাম আছে ইয়াৰো কি আছে বাওহাতে ৰামে আছে তাৰমানে ইয়াৰ সোঁহাতৰ ভ্যালুটা সমান তাৰমানে ইয়াত দুটা সমীকৰণ পালো এটা সমীকৰণ এটো এটা সমীকৰণ এটো আৰু দুইটাৰে বাওহাতে ৰাম আছে সোঁহাতে কি আছে x + y আছে প্ৰথমটোত x + y আছে বাওহাতৰ ভ্যালুটা সমান কাৰণ ইয়াত ৰাম আছে ইয়াতো ৰাম আছে গতিকে সোঁহাতত থকা ভ্যালুটাও কি হ'ব সমানেই হ'ব কাৰণ দুইটাই এই দুটা ভ্যালুৰ ৰামৰ বয়সটোকে বুজাইছে প্ৰথমটো x + y টো ৰামৰ বয়সটো বুজাইছে এই তলটো ৰামৰ বয়সটোকে বুজাইছে গতিকে x + y মই কি লিখিব পাৰো 54 - x - y লিখি দিলো হল বুজিব পাৰিছো আমি এতিয়া তাৰ পাছত এই x + y টো মই তেনেকৈ ৰাখিছো a - x টো এফালে লৈ আহিলো +x হৈ গল +x - y টো লৈ আহিলো হেতু +y হৈ গল ইকুৱেল কিমান 54 টো থাকি গল ইফালে 54 টো মই ৰাখি দিলো হল এতিয়া চাওক এতিয়া দুটা x আছে x + x কি হল 2x হৈ গল প্লাস দুটা y আছে 2y ইকুৱেল কিমান মই 54 লিখিব পাৰো হল এতিয়া মই চাওক এটা কথা চাওক ইয়াতো 2 আছে ইয়াতো 2 আছে 2x আৰু 2y আছে মই 2 টো কমন লৈ ললো কি থাকিব x + y থাকিব x + y ইকুৱেল কি হৈ গলগে 54 হলগে 54 ঠিক আছে এতিয়া 2 টো মই ইফালে লৈ যাও ইয়াত x + y টো থাকি গল 2 টো ইফালে লৈ গলে কি হ'ব 54 কি হ'বগে 2 টো ইয়াত পূৰণ হৈছিল ইফালে গলে হৰণ হ'বগে তাৰমানে আলটিমেটলি ৰিজাল্ট আহিব 27 কাৰণ 54 যি 2 এ ডিভাইড কৰো 27 আহিব কাৰ ভ্যালু আহিলে 27 টো কাৰ ভ্যালু x + y আৰু x + y মানে কিনো x + y টো কোন ৰামৰ বয়স তাৰমানে x + y জায়গাত মই কি লিখিব পাৰো ৰাম বুলি লিখি দিব পাৰো ৰামৰ বয়সটো কিমান আহিল 27 গতিকে শুদ্ধ অপচনটো কিমান অপচন নম্বৰ ডি টো শুদ্ধ অপচন ঠিক আছে এটো হ'ব কোৱেশ্চন নম্বৰ 99 ৰ উত্তৰটো এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন কিন্তু আৰু ইমান ট্ৰিকিও হয় ইমান ইজিও নহয় ইমান টানো নহয় গতিকে আশা কৰিছো আপোনালোকে বুজিব পাৰিছে এতিয়া আমি চাম শেষৰটো প্ৰশ্ন এতিয়া চাও আহক কোৱেশ্চন নম্বৰ 11 টো এটো ট্ৰিগোনোমেট্ৰি ওপৰত আছে এটা প্ৰশ্নটো কি বুলিছে চাও আহক এটা টাৱাৰৰ মাটিৰ পৰা লম্বভাৱে থিয় হৈ আছে টাৱাৰ মানে আপুনি খুঁটা বুলি ভাবিব পাৰে বা টাৱাৰ আমি সকলোৱে জানোৱে নহয় জানো এটা টাৱাৰ আছে এটো টাৱাৰটা আছে ই লম্বভাৱে থিয় হৈছে লম্বভাৱে ৰাখিছো ঠিক আছে লম্বভাৱে থিয় হৈ আছে টাৱাৰৰ ভূমিৰ পৰা টাৱাৰ ভূমি কোনটো ইয়াৰ ভূমি একন পৰা বুজাইছে 45 মিটাৰ দূৰত্বৰ পৰা তাৰ মানে এই ভূমিৰ পৰা ইয়াত 45 দূৰত্বত এখন 45 মিটাৰ এটো 45 মিটাৰ দূৰত্বৰ পৰা টাৱাৰৰ শীৰ্ষবিন্দু কোনটো এটো
ইয়ালে যেটো উত্থন কোণ ন এই উত্থন কোণটো মানে এইটো এই কোণটা হৈছে মই এটা এইটো আমি জয়েন কৰি দিলোঁ এই উত্থন কোণটো মানে এই কোণটোৰ মান কিমান দিছে 45 ডিগ্ৰী দি থোৱা আছে ঠিক আছে 45 ডিগ্ৰী কোণত আছে তেন্তে টাৱাৰটোৰ উচ্চতা কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে তাৰমানে এটা কি হৈ গ'ল এটা টাৱাৰ লম্বভাৱে খাৰা মানে থিয় হৈ আছে আৰু ইয়াৰ পৰা এই ভূমিৰ পৰা 45 মিটাৰ দূৰত্ব এটা পইণ্ট আছে এই পইণ্টটোৰ পৰা টাৱাৰটো শীৰ্ষবিন্দুলৈ যেটো উত্থন কোণ 45 ডিগ্ৰী দিছে কোণটোৰ যেটো মাপ ন 45 ডিগ্ৰী দিয়া আছে 45 ডিগ্ৰী দিয়া আছে তেতিয়া আমি কি কৰিব লাগে এই টাৱাৰটো উচ্চতা উলিয়াব লাগে তাৰমানে এইটো পি বুলি ভাবিছো এই লম্বটো মানে দা লম্বডাল মানে পাৰপেণ্ডিকুলাৰ আমি ভাবো মতে এই পাৰপেণ্ডিকুলাৰ মানে এই টাৱাৰটোৰ দৈৰ্ঘ্যটো বা উচ্চতাটো আমি নিৰ্ণয় কৰিব লাগে এইটো ট্ৰিগোনোমেট্ৰি ফৰ্মুলা ব্যৱহাৰ কৰিহে আপুনি উলিয়াব পাৰিব আদাৰৱাইজ এটো সম্ভৱ নহবই উলিয়াবলৈ এতিয়া আমি সক আমি কি উলিয়াব লাগে আমি পাৰপেণ্ডিকুলাৰটো উলিয়াব লাগে তাৰমানে ইয়াৰ উচ্চতাটো উলিয়াব লাগে আৰু আমাৰ হাতত কোনটো আছে বেছ আছে হাইপটেনাছডাল বা অতিভুজডাল নাই বা এই কৰ্ণডালৰ ভ্যালুটো আমাক দিয়া নাই দিয়া আছে কিহৰ বেছ বা ভূমিৰ ভ্যালুটো দিয়া আছে আৰু উলিয়াব লাগে কাৰ পাৰপেণ্ডিকুলাৰ বা লম্বডালৰ উচ্চতাটো উলিয়াব লাগে আৰু কোনটো দিয়া আছে 45 ডিগ্ৰী গতিকে আমি ইয়াত কোনটো এটা ট্ৰিগোনোমেট্ৰিক ৰেশিও বা অনুপাত ব্যৱহাৰ কৰিম আমি ট্ৰিগোনোমেট্ৰিক ৰেশিও পাইছো নহয় sin cos tan এনেকৈ পাইছো নহয় জানো এতিয়া আমি ইয়াত ব্যৱহাৰ কৰিম কোনটো tan টো tan কি লিখিম tan 45 ডিগ্ৰী কাৰণ থিটা জায়গাত tan থিটা জায়গাত কোন আছে থিটা জায়গাত 45 ডিগ্ৰী আছে 45 ডিগ্ৰী আছে গতিকে tan থিটা মানে কি আছিল পাৰপেণ্ডিকুলাৰ বাই বেছ কাৰণ আমি এটা কথা জানো কি tan থিটাৰ যেটো অনুপাত ন পাৰপেণ্ডিকুলাৰ মানে লম্ব বাই যদি ভূমি কৰো লম্বটো ওপৰত তলত যদি ভূমি কৰো আমি tan পাও tan 45 ডিগ্ৰী তে লম্বটো p ঠিক আছে আমি p টো নিৰ্ণয় কৰিব লাগে এটা tan 45 ডিগ্ৰী ভ্যালুটো 1 এটো আপুনি জানিব লাগিব আকৌ এটো প্ৰশ্ন সমাধান কৰিবলৈ যদি আপোনালোকে যদি কমেন্ট বক্সত জনায় এটা ট্ৰিগোনোমেট্ৰি ওপৰতো মই এটা ক্লাছ মানে এটা ভিডিও আপলোড দিম দৰকাৰ হলে আপোনালোকে কমেন্ট বক্সত জনাব আপোনাৰ যেটো টপিক প্ৰয়োজন হ'ব হেতু আপোনালোকে কৈ পেলাই জনাব তেতিয়া মই পৰৱৰ্তী পৰ্যায়ত টপিকসমূহ সিৰিয়েল বাই মানে 1 বাই 1 এটা আলোচনা কৰি গৈ থাকিম ঠিক আছে যে tan 45 ভ্যালুটো কি হ'ব 1 আছে পাৰপেণ্ডিকুলাৰ ভ্যালুটো যদি p টো উলিয়াব লাগে b টো কিমান b টো মানে এই b এটো b 45 দি থোৱা আছে 45 মিটাৰ ঠিক আছে এটা বজ্ৰপূৰণ কৰিলো তাৰমানে 45 ৰ 1 গলে 45 মিটাৰ হৈ গল 45 মিটাৰ ইনটু ইকুৱেল p তাৰমানে p মানে পাৰপেণ্ডিকুলাৰ বা টাৱাৰটোৰ উচ্চতাটো গতে 45 মিটাৰ পালো গতে শুদ্ধ অপচনটো কি হ'ব b হ'বগে ঠিক আছে এটো আমাৰ হেখটো প্ৰশ্নৰ কি হ'ব এটো শুদ্ধটো হ'ব গতিকে আজি আমি এটো ভিডিওত এখন মডেল পেপাৰৰ খুব ইম্পৰ্টেন্ট প্ৰশ্ন কেইটামান আলোচনা কৰিছো এইগিটা আমাৰ আগন্তুক পৰীক্ষাৰ বাবে যথেষ্ট ইম্পৰ্টেন্ট হ'ব কাৰণ প্ৰতিটো প্ৰশ্নৰ পৰা কিবা নহয় কিবা এটা আপোনালোকে কনসেপ্ট ল'ব পাৰিছে মই আশা কৰিছো আৰু বুজি পাইছে বুলি ভাবিছো যদি ভিডিওটো চাই ভাল পাইছে আপোনালোকে লাইক কৰিব লগৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰিব নাপাহৰিব আৰু আপোনালোকৰ যদি কিবাৰ ভিডিও কোনবা এটা প্ৰশ্ন যদি বুজাত অসুবিধা হৈছে তেতিয়া কমেন্ট কৰি জনাব আৰু আপোনালোকৰ যদি কিবা মানে ধক কিবা টপিক এটা যদি ক'ব বিচাৰে যে এই টপিকটোৰ ওপৰত ভিডিও বনাব লাগে তেতিয়া কমেন্ট কৰি জনাব আৰু ভিডিওটো সকলোকে মানে হেকলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ